30 জন নেকি আমি কৈছিলোঁ দুটা বেচ মিলাই তাৰে পৰা যেনেকৈ ৰিটাৰ্ণ যেতিয়া আহিব লাগে মই ৰিটাৰ্ণ নাহিলোঁ মানে চবেই ট্ৰেইনত উঠিলে মই নামি দিলোঁ ট্ৰেইনৰ পৰা ট্ৰেইন গুচি গ'ল আৰু মই থাকি দিলোঁ বম্বে 2 বছৰ তেতিয়া মই ফুল অলমষ্ট মই 2 মাহ কমপ্লিট এটা ৰাতিপুৱা ডেইলি BF বনোৱাৰ বাহিৰে মানে বেলেগ কামেই নাই মোৰ তো ৰাতিপুৱা উঠোঁ 9টা মান বজাত খাই বৈ আৰু মোৰ কনফিডেঞ্চ আছে আৰামছে হৈ যাব আৰু টেনশ্যন নাই কাৰণ মই একচুৱেলি ভাবা নাছিলোঁ এটা বস্তু তেতিয়া মানে চব কেলকুলেট কৰা আছিলে আগতে কিন্তু মই ভাবা নাছিলোঁ যে এই যে পানীটো যে আছে মই যে আগত যে পানী ৰাখিছোঁ ফৰগ্ৰাউণ্ডত সেই পানীটো যে ফাৰ্ষ্ট গাড়ী যে যাব যেন ছেকেণ্ড গাড়ী যেতিয়া যাব এই পানীটো যে লৈ আহিব যে মোৰ গাঁতৰ ভিতৰত সেইটো মোৰ আইডিয়াটো সেইটো আমি কোনো কেলকুলেট কৰা নাছিলোঁ তেতিয়া নমস্কাৰ ওয়েলকাম টু আনাদাৰ এপিসোড অফ আউটলুক উইথ অভিলাষ আমাৰ এই নতুন এপিসোডটোত আজি আমি এজন বিশেষ অতিথিৰ লগত আছোঁ আৰু আপোনালোকে জানে এখন ফিল্ম বনাওঁতে বহুত কেইটা ডিপাৰ্টমেণ্ট থাকে আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে এটা নিজস্ব দায়িত্ব থাকে সেই ফিল্মখন সম্পূৰ্ণ কৰাত আৰু তাৰ ভিতৰত এটা বহুত ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হৈছে চিনেমাটোগ্ৰাফি ডিপাৰ্টমেণ্ট আৰু আজি আমি বুজিব চেষ্টা কৰিম যে সেই ডিপাৰ্টমেণ্টৰ কাম কি আৰু তেনেকুৱা এজন ব্যক্তিৰ চিনেমা এখন সম্পূৰ্ণ কৰাত কিমানখিনি অৰিহণা থাকে চ' উইদাউট এনি ফাৰ্ডাৰ এডু let's welcome our guest today Mr. Chandra Kumar hi কি খবৰ ভাল চন্দ্ৰ ভালে আছো আপোনাৰ ফুল নেমটো চন্দ্ৰ কুমাৰ দাস হয় নে বাট আপুনি চন্দ্ৰ কুমাৰ ইউজ চন্দ্ৰ কুমাৰ দাসে যায় একচুৱেলি চিনেমাত মোৰ নামটো তেনেকৈ যায় ন ছ'চিয়েল মিডিয়াত কাৰণে মই চন্দ্ৰ কুমাৰ ৰাখিছোঁ আৰু অ'কে মানুহৰ কাৰণে মনত ৰাখিব আমি ষ্টাৰ্টিঙত অলপ জানিব চেষ্টা কৰিম আপোনাৰ বিষয়ে আপোনাৰ স্কুলিং বা জন্ম আৰু কেনেকৈ গৈ পেলাই এইটো লাইনত আহিলে তাৰ বিষয়ে যদি আমি অকণমান জানিব পাৰোঁ আপোনাৰ পৰা আৰু আমাৰ অডিয়েঞ্চে যদি জানিব পাৰে তেনেহ'লে আমাৰ কনভাৰচেশ্যনটো আৰু আগুৱাই লৈ যাব সুবিধা হ'ব চ' মোৰ নাম চন্দ্ৰ কুমাৰ দাস আৰু মোৰ ঘৰ হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভাওৰাগুৰি বুলি জেগা এটা আছে তাতে মোৰ ঘৰ কোকৰাঝাৰত আৰু মই বেংগলী হয় অ'কে তো মই ফাৰ্ষ্ট স্কুলিং মই কৰিছিলোঁ JNV কোকৰাঝাৰত JNV ষ্টুডেণ্ট মই তাৰপিছত তাৰে পৰা পাছ আউট কৰি মই আনন্দৰাম বৰুৱা একাডেমি বুলি আছিলে পাঠশালাত আছে তাতে মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ তাৰপিছত কি হ'ল হায়াৰ ছেকেণ্ডেৰী কমপ্লিট মানে লাষ্ট ইয়াৰ মানে হায়াৰ ছেকেণ্ডেৰী মোৰ অলমষ্ট HS ফাৰ্ষ্ট ইয়াৰৰ পৰাই কিবা মোবাইল তেতিয়া মানে অলপ মোবাইল ওলাইছিলে তেতিয়া স্ক্ৰীন টাচ মোবাইলবিলাক ফাৰ্ষ্ট তেতিয়া ওলাইছিলে স্মাৰ্টফোন আৰু স্মাৰ্টফোন ওলাইছিলে তেতিয়া ফাৰ্ষ্ট তো তেতিয়া মোৰ বাৰ চেমচাঙে বহুত স্মাৰ্টফোন ওলাইছিলে তেতিয়া আৰু নোকিয়া ওলাইছিলে তেতিয়া মেইনলি এটা C101 নে কিবা আছিলে য'ত নেকি শ্লাইড কৰিব পাৰি য'ত তলত কিপেড থাকে ওপৰত ফুল স্ক্ৰীন আচ্ছা সেই মোবাইলটো ফাৰ্ষ্ট ওলাইছিলে তেতিয়া বুজি পাইছোঁ তো তেতিয়া মোৰ বায়ে সেই মোবাইলটো লৈছিলে আৰু বাৰ পৰা মই মোবাইলটো মানে মাজে মাজে লৈ আহোঁ এনেই নিজে চলাবৰ কাৰণে তো সেইটোৰ পৰাই মোৰ একচুৱেলি ফাৰ্ষ্ট মানে ইণ্ট্ৰডাকশ্যন টু ফটোগ্ৰাফী বা যি ইমেজত মই ইণ্ট্ৰডাকশ্যন ফাৰ্ষ্ট সেইটোৰ পৰাই হ'লোঁ তো তেতিয়া মানে মোবাইল বাৰ পৰা লৈ আহোঁ লৈ আহি এনেই আৰু কলেজ স্কুলত মানে ক্লাছ নাথাকিলে তেনেকৈ হোষ্টেলত আছিলোঁ মই তো লগৰ কেইটামান আছে সিহঁতক দি কেনে এনে মিউজিক এটা লগাই লওঁ তো এনেকৈ এজনে আছে সি এক্টিং কৰে সি এতিয়া ভাল মানে এনিমেটৰ হয় গ্ৰাফিক্সৰ মানে এনিমেশ্যনৰ কাম কৰি আছে সি সি তেতিয়া এক্টিং কৰে মানে তো সি এক্টিং কৰে আৰু মই গান চান লগাওঁ এনেকুৱা আৰু মই কি কৰোঁ মোবাইলটো তেনেকৈ ভিডিঅ' কৰোঁ মই ভিডিঅ' কৰি কিনে প'জ কৰোঁ আকৌ নেক্সট চিন বেলেগ এটা লোকেশ্যন আকৌ তাৰে পৰা প্লে মানে ইমান নাজানো তেতিয়া আকৌ এডিটিং এপো নাছিলে আজিৰ নিচিনা মানে মোবাইলত এভেইলেবল তো সেইটো ষ্টাৰ্টিং মানে ক'ব গ'লে মোৰ মানে প'জ কৰি শ্বুট কৰি লাষ্টত ফাইনেল ভিডিঅ'টো বঢ়িয়া মানে ওলাই যায় তেনেকুৱা আৰু চবকে দেখাওঁ তো সেইটোৰ পৰা মানে মোৰ ষ্টাৰ্টিং আৰু মানে কিবা ভাল লাগে আৰু বস্তুটো কৰি শ্বুট আৰু এডিট একেলগে চব হৈ যায় আগতে ইমান হেৰি নাছিলে এপো নাছিলে নাছিল ন 2010ৰ ওচৰা-ওচৰি কথা হ'ব চাগে 11 সেইটোৰ পৰা ষ্টাৰ্টিং তাৰপিছত মই নাজানো এইবিলাক প্ৰফেশ্যন নে কি ফটোগ্ৰাফী একোৱে নাজানো তেতিয়ালৈকে মোৰ একো আইডিয়া নাই তো HS মোৰ ছেকেণ্ড ইয়াৰত যেতিয়া পালোঁ তেতিয়া মানে মোৰ মানে এতিয়া মানে পাছ আউট হ'ম আৰু মানে এক্সাম হ'ব তাৰপিছত চবে ওলাই যাম ক'ত যাম কি যাম চবৰে বেলেগ কোনোবা মেডিকেল পঢ়িব কোনোবা কিবা কৰিব হায়াৰ ছেকেণ্ডেৰী পিছত আৰু চবৰে এনেকুৱা ডিছকাশ্যন হৈ থাকে ন যে মানে তই কি কৰিবি তো মোক যেতিয়া সোধা যায় মই কি কৰিম মানে মই নিজেও নাজানো কাৰণ মই পঢ়ি ভাল নালাগে মানে কিতাপ পঢ়িব ভাল নালাগে এনেই মানে বাকী ছাবজেক্টৰ ভিতৰত মেথছ মই বেয়া পাওঁ তেনেকুৱা মানে মই ইণ্টাৰেষ্টিং মানে মোৰ বা মেথছৰ লেকচাৰ আছিলে তাতেই সেইটো কলেজতে আৰু মই মেথছত 100ত 7 পাইছিলোঁ
তো মানে প্ৰাউডলি নকওঁ কিন্তু মানে মোৰ বেয়া মানে মই মেথছত তেনেকৈ মোৰ মন নাই মানে পঢ়িবই মন নাই একচুৱেলি মোৰ এইবিলাক জেনেৰেল মানে যোনবিলাক ষ্টাডি আৰু বায়'লজিত অলপমান ভাল আছিল আৰু তো তেনেকৈ পঢ়ি গ'লোঁ তাৰপিছত ছেকেণ্ড ইয়েৰত মানে মোৰ লগৰ এজন আছিলে তো তাক মই সুধিলোঁ যে কিবা এনেকুৱা ফটো চটো এইবিলাক মানে কিবা এইটোলৈ কিবা পঢ়িব পাৰি নেকি এনেকুৱা টাইপৰ তো তাৰপিছত সি ক'লে মোৰ আংকেল মামা বুলি কৈছিল চাগে তো মামা এজন আছে সি হেৰিত থাকে বেংগলোৰ নে ক'ৰবাত থাকে আৰু সি বোলে ফটোগ্ৰাফাৰ হয় ফটোগ্ৰাফী মানে প্ৰফেশ্যন ফটোগ্ৰাফী কিবা চামথিং ডিস্কভাৰী চেনেল নে কিবাত কৰি আছে তো তেওঁ মানে ফটোগ্ৰাফী কৰি আৰ্নিং কৰি তাতে বেংগলোৰত ঘৰ লৈ তাতে আছে মোৰ বস্তুটো ইণ্টাৰেষ্টিং লাগিল ফটোগ্ৰাফী কৰি আৰ্নিং প্লাছ প্ৰফেশ্যন ফটোগ্ৰাফীটো প্লাছ সি বেংগলোৰত থাকে ঘৰ লৈ তো মানে এইটোচোন এটা ডাঙৰ মানে হেৰি আমি যে ডক্টৰ ইঞ্জিনিয়াৰ কৰি থাকোঁ সেইটো চাগে তেনেকুৱা বস্তু মই একদম ইণ্ট্ৰডাকশ্যন নাছিলোঁ তাৰ আগতে ইণ্ট্ৰডিউচ হোৱা নাছিলোঁ ফটোগ্ৰাফী এইবিলাক লৈ তাৰ পৰা মই এইটো ফাৰ্ষ্ট শুনিলোঁ শুনাৰ পিছত মানে মোৰ মাইণ্ডত থাকি গ'ল তাৰপিছত HS কমপ্লিট হ'ল মোৰ HS কমপ্লিট কৰাৰ পিছত এতিয়া ঘৰৰ পৰাতো একেটাই বস্তু মেডিকেল এইবিলাক যে বুলি কিবা কিবি থাকে তো সেইবিলাক দি আছোঁ তাৰ বাহিৰেও মানে মোৰ তেতিয়া এটা লেপটপ লৈছিলোঁ মানে দেউতাক কৈ কিনে লেপটপ এটা লাগে তো লেপটপত মই এনি টাইম চাৰ্চ কৰি থাকোঁ মানে ফটোগ্ৰাফী ইনষ্টিটিউট আছে নেকি কিবা তাৰপিছত চালোঁ আছে ইণ্ডিয়াত বহুত জেগাত আছে উৰাণ ইনষ্টিটিউট বোলে দিল্লীত এটা আছে তাৰপিছত ক'ৰবাত আছে বম্বেত আছে কিবা আছে তো মই ভাবিলোঁ নিয়াৰেষ্ট দিল্লী হ'ব তো মই দিল্লীত যাব লাগিব ফটোগ্ৰাফী কৰিবৰ কাৰণে আৰু অসম চাৰ্চ কৰিছোঁ ইমান অহা নাই মানে তেতিয়া ইমান মানে মই আছাম বুলি ডাইৰেক্ট চাৰ্চ কৰা নাছিলোঁ ইণ্ডিয়া বুলি মাৰিছিলোঁ ডাইৰেক্ট ইণ্ডিয়াত কি আছে বেষ্ট ইনষ্টিটিউট তো তাৰপিছত উৰাণ ইনষ্টিটিউট ফটোগ্ৰাফী নে কিবা এনেকুৱা এটা নাম আছিলে তো সেইটো মানে মোৰ অলপ ফেচিনেটিং লাগিলে আৰু ভাল লাগিলে ইনষ্টিটিউটৰ মানে হেৰিটো তো মই ভাবিলোঁ তাতে যাম তো ঘৰত ক'লোঁ ঘৰত কোৱাৰ লগে লগে ঘৰত হাংগামা আৰু কি ফটোগ্ৰাফী এইবিলাক নাজানে মানে অবভিয়াছলি এইটো ময়ে নাজানো মই তেতিয়া ফাৰ্ষ্ট ইণ্ট্ৰডিউচ হৈছিলোঁ আৰু ঘৰৰ মানুহটো আৰু নাজানে একো আইডিয়া নাই নহ'ব ডাইৰেক্ট ইগন'ৰ আৰু নাই নহ'ব এইটো কেনেকৈ হ'ব পাৰে ফটোগ্ৰাফী আৰু কি গ্ৰেজুৱেশ্যন কৰা তাতকৈ তো মই তেনেকৈ 3টা বেলেগ ইনষ্টিটিউটত গ্ৰেজুৱেশ্যন কৰিলোঁ মানে ফাৰ্ষ্ট 6 মাহমান যাওঁ তাৰপিছত নাযাওঁ মই এক্সাম নিদিওঁ ওলাই আহোঁ তো আকৌ বেলেগ এটা ইনষ্টিটিউটত এডমিট কৰাই আকৌ তাৰে পৰা ওলাই আহোঁ এনেকৈ প্ৰপাৰ ডিগ্ৰী আৰু এনেকুৱা মই 3বাৰ মানে এটেম্প কৰিছোঁ মানে বেলেগ ইনষ্টিটিউটত মই পলাই দিওঁ মানে এক্সামৰ হলৰ পৰা মানে বহু ওলাই আহোঁ মানে এক্সাম নিদিওঁ মানে মই তো এইটো কৰি লাষ্টত ক'লে তো কি কৰিবি তেতিয়াহ'লে মই কৈছোঁ গুৱাহাটীত যাম গুৱাহাটীত গৈ মই গ্ৰেজুৱেশ্যন কৰিম হেণ্ডিকত অ'পেন এনেকৈ ক'লোঁ আচ্ছা বাকী বাহিৰত কি কৰিবি মানে বাকী বেলেগ টাইমত মই ক'লোঁ বেলেগ টাইমত তেতিয়াহ'লে মই কিবা ফটোগ্ৰাফী বা কিবা এনেকৈ কৰিম তেতিয়া মই চাৰ্চ কৰা ষ্টাৰ্ট কৰিলোঁ যে গুৱাহাটীত কিবা আছে নেকি ইনষ্টিটিউট তো গুৱাহাটীত সেইটো টাইমত আছিলে EV ফটোজ বুলি এটা আছিলে উৎপল বৰুৱা আৰু আমাৰ তপন দাসৰ PVTI বুলি এটা আছিলে আৰু নিউজ লাইভৰো চাগে কিবা আছিলে নেকি এইটো মই ইমান গম পোৱা নাছিলোঁ তেতিয়া কিন্তু ইণ্টাৰনেটত এই দুটাই আহে তো সেইটো 2013 মানৰ কথা হ'ব চাগে 13 ইয়াৰ্ছ মানে 12 মই 11-12 মোৰ মানে HS হৈ গ'ল তাৰপিছত মই মানে গ্ৰেজুৱেশ্যনৰ কাৰণে মানে 6 মাহ মানে এনেকুৱা বেলেগ হেৰি লাষ্টত মানে মই গুৱাহাটী আহিলোঁ গুৱাহাটী অহাৰ পিছত মই সেইটো এটা লং ইণ্টাৰেষ্টিং ষ্টৰি এটা আছে বাৰু সেইটো নকওঁ দীঘলীয়া হ'ব গুৱাহাটী অহাৰ কেনেকৈ এডমিশ্যন হ'লোঁ আল্টিমেটলি মই এডমিট হ'লোঁ মানে ইয়াতে এডমিশ্যন ল'লোঁ PVTIত PVTIত এডমিশ্যন লোৱাৰ পিছত মই মিডিয়া টেকন'লজি যোনটো আমাৰ এটা কোৰ্চ এটা আছে তাতে মই কৰিলোঁ কৰাৰ পিছত তেতিয়া মোৰ এজন ছিনিয়ৰ আছিলে সেইটো 1 ইয়েৰৰ কোৰ্চ আছিলে 1 ইয়েৰ কোৰ্চ আছিলে তো তেতিয়া মোৰ এজন ছিনিয়ৰ আছিলে ধনজিত দাস বুলি তেখেতক মই কেতিয়াও লগ পোৱা নাছিলোঁ তেতিয়ালৈকে মই 1 বছৰ পঢ়ালৈকেও চাগে মই হাৰ্ডলি লগ পোৱাই নাছিলোঁ মই কিন্তু তেওঁৰ নাম মই পূৰা জানো মানে ভালকৈ কাৰণ মানে ইনষ্টিটিউটত মানে যিকোনো মেগাজিন বা যিবিলাক নেকি আমাৰ ষ্টুডেণ্ট প্ৰজেক্টবিলাক যে থাকে যে তাতে সদায় ধনজিত দাস মানে হাইলাইটেড মানে বহুত ভাল ষ্টুডেণ্ট ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট এনেকুৱা বা টিচাৰে তো মোৰ এই মানুহজনক লাগে মানে মোক মানে এই মানুহজন ক'ত আছে এতিয়া কি কৰি আছে কাৰণ মোৰ এতিয়া 1 ইয়েৰ এইটো ফটোগ্ৰাফী অলমষ্ট শেষ হ'ব হৈছে তো মই নেক্সট কি কৰিম সেইটো এটা লাগিব মোক মানে কি কৰিম নেক্সট তেনেকুৱা তো তেতিয়া মই প্ৰপাৰ ফটোগ্ৰাফী মানে মোৰ মাইণ্ডত ফুল্লি ফটোগ্ৰাফী সোমাই আছে মই ফটোগ্ৰাফাৰে হ'ম আৰু মানে মোৰ চিনেমাটোগ্ৰাফী মই একো ইণ্ট্ৰডিউচ মানে যদি মই শিকি আছোঁ মোশ্যন পিকচাৰ ফটোগ্ৰাফী কিন্তু মানে মই ইমান মানে ফেচিনেটিং নাছিলে মানে যিমান ফটোগ্ৰাফীটো আছিলে বেছি প্ৰিফাৰেঞ্চ আছিলে মোৰ ফালৰ পৰা তো তাৰপিছত ইনষ্টিটিউট পাছ আউট কৰা মই তেতিয়া লাহে মানে ধনজিত দাস কি কৰি আছে সেই বস্তুটো এটা ফালৰ পৰা ষ্টাডি আৰম্ভ কৰিলোঁ আৰু তেতিয়ালৈকে মোৰ ইয়াতে শেষ হ'ল মানে ইনষ্টিটিউট মোৰ শেষ হ'ল শেষ হোৱাৰ পিছতে মই ধনজিত দাক লগ কৰিলোঁ তেতিয়া ধনজিত দাক লগ কৰাৰ পিছত কি কৰি আছে আপুনি এতিয়া কেনেকুৱা কি কাৰণ তেওঁ তাতে পঢ়িছিলে তো তাৰপিছত ধনজিত দাই ক'লে যে মই এতিয়া চিনেমাটোগ্ৰাফী পঢ়ি আছোঁ ক'ত কৈছে হেৰি RGFT বুলি আমাৰ মানে যিটো নেকি ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট আছে তো তাতে পঢ়ি আছে মই কৈছোঁ এইটো কি হয় কৈছে চিনেমাটোগ্ৰাফী ইয়াতে অকল মানে মোশ্যন পিকচাৰ ফটোগ্ৰাফী শিকাব
তো মোৰ আইডিয়াটো হ'ল মই যি কৰোঁ মোক আৰু পঢ়ি থাকিব লাগিব কেইবছৰমান, কাৰণ মই এতিয়াই যদি মই ইয়াৰে পৰা পাছ আউট কৰি মই যদি কামত লাগি যাওঁ ঘৰৰ পৰা একচেপ্ট নকৰিব, ঘৰৰ পৰা আৰু পঢ়িব লাগিব তই। তো মোৰ কিবাকে মানে আৰু 3 বছৰ এটা মই পাৰ কৰাব লাগিব মানে পঢ়াৰ নামত মানে, নহ'লে মোক ঘৰৰ পৰা আকৌ চেম ক'ৰবাত গ্ৰেজুৱেশ্যনত ঢালি দিব কিবা কৰিব। তো সেইটো মোৰ ভয় আছে। তো হ'ব দে যি আছে হ'ব আৰু চিনেমাটোগ্ৰাফী কৰি ল'ম লাগিলে, ফটোগ্ৰাফীটো মই কৰিমেই ভাই। অপেন ইউনিভাৰ্চিটিৰ সেইটো ডিগ্ৰীও চলি আছিল? সেইটো চলি আছিলে, সেইটো মই বাদেই দিলোঁ তাৰপিছত আৰু মানে 1 year কিবাকৈ গ'লোঁ 2-3বাৰমান এক্সাম দিলোঁ, তাৰপিছত বাদ দিলোঁ আৰু এইটো নকৰোঁ আৰু মানে ঘৰত পৰা লাহে লাহে পাহৰি গ'ল কিবা কিবি মই ক'লোঁ, কাজিয়াও হ'ল, বাদ দিলোঁ আৰু তাৰপিছত সেইটো একদম পূৰা ফুল খতম। তো তাৰপিছত মই আকৌ তেতিয়া মোক ধনজিৎ দাই ক'লে যে মানে RGF পাবৰ কাৰণে তুমি মানে এটা এণ্ট্ৰেঞ্চ দিব লাগিব, এণ্ট্ৰেঞ্চত চিলেক্ট হ'লেহে তাতে পোৱা যাব চান্স। আৰু চিলেকশ্যনটো মানে বহুত কম, মানে 7জন লয় মানে গোটেই মানে নৰ্থ ইষ্টৰ পৰা যিমান ষ্টুডেণ্ট আহিব তাৰে পৰা 7জনে ল'ব মানে। তো মই এইটো এটা চেলেঞ্জ চোন, এইটো মানে নাপামচোন তেনেকুৱা হ'লে, বাৰু ঠিক আছে দেখা যাব। তো মই তাতে এণ্ট্ৰেঞ্চটো দি দিলোঁ। দিয়াৰ পিছত মই তেতিয়া মোৰ এইটো একাডেমিক কেৰিয়াৰ শেষ হ'ল, মানে PVTI শেষ হোৱাৰ পিছতে মই যোনদিনা শেষ হৈছে সিদিনাই মই এটা কেমেৰা কিনিছোঁ, D90 বুলি আছিলে, নিকন D90 তেতিয়া বহুত ফেমাছ আৰু আচ্ছা ষ্টিল কেমেৰা। তো সেইটো কেমেৰা মই তেতিয়া কিনিলোঁ। কিনাৰ পিছত তাৰপিছত মোৰ মানে ফটোগ্ৰাফী ষ্টাৰ্ট কৰিলোঁ আৰু মানে তেতিয়া মই ফেশ্বন ফটোগ্ৰাফী, ইভেণ্ট সেইবিলাক মানে পূৰা ফুল অন মানে মোৰ চলি আছে। আৰু তাতে চাইমলটেনিয়াছলি মোৰ মানে ইক্লেক্টিক বুলি এটা মেগাজিন আছে, তো তাৰে লগত মোৰ দাদা এজন মানে চিনাকি কৰাই দিলে যে ইক্লেক্টিক মেগাজিন তই তাতে ইণ্টাৰ্ণ কৰিব পাৰ, যদি ভাল হেৰি হয় তেতিয়াহ'লে তই তাতে জবো কৰি ল'বি লাহেকৈ। মই মানে চিনেমাটোগ্ৰাফীত যে এইফালে এণ্ট্ৰেঞ্চ দিছোঁ সেইটো মই মানে পাহৰি গ'লোঁ, এইটো আহিলে আহিব নাহিলে নাই, কিন্তু মইতো ষ্টাৰ্ট কৰিব লাগিব কিবা এটা, ঘৰততো কিবা এটা দেখাব লাগিব না যে মই কৰি আছোঁ কিবা এটা। তো তেতিয়া মই ইক্লেক্টিকত মানে জইন কৰিলোঁ। তো 3 মাহৰ কাৰণে মোক কিবা কিবি প্ৰজেক্ট দিলে সিহঁতে, ষ্ট্ৰীট ফটোগ্ৰাফী মেইনলি মই মানে ছাবজেক্ট চুজ কৰিব দিয়ে, মই ষ্ট্ৰীট ফটোগ্ৰাফী চুজ কৰিলোঁ। তো তেতিয়া মই ফুল অলমষ্ট মই 2 মাহ কমপ্লিট এটা ৰাতিপুৱা ডেইলি মানে বেলেগ একো কামেই নাই মোৰ। তো ৰাতিপুৱা উঠোঁ 9টামান বজাত, খাই বৈ মই ওলাই যাওঁ কেমেৰাটো হাতত লৈ কিনে খোজকাঢ়োঁ মই গুৱাহাটী। মানে ধৰি লওক মোৰ ৰুম আছিলে চান্দমাৰীত, তো চান্দমাৰীৰ পৰা মই মালিগাঁও খোজকাঢ়ি ওলাই দিম, তাৰে পৰা আকৌ খোজকাঢ়ি মোৰ দেন 3000-4000 ফটোজ ক্লিক কৰোঁ ৰাতি একদিনত, বেছি হয় তাতকৈ। ৱাক কৰোঁ ন ইমান দীঘলীয়া, তো ফটো তুলি গৈ থাকোঁ আৰু মানে যি পাওঁ তেনেকুৱা। তো সেই 3000-4000 ফটো আহি কিনে মই লেপটপত ডাউন কৰোঁ, চাওঁ, আকৌ ডিলিট কৰোঁ চব, তাৰপিছত আকৌ নেক্সট ডে ওলাই যাওঁ ক'ৰবাত পাঞ্জাবাৰী বা ক'ৰবাত চব ফালে মানে যিমান আছে গুৱাহাটীত চব মই ঘূৰিলোঁ মানে অলমষ্ট 2 মাহ মানে একদম ৱাক কৰি খোজকাঢ়ি ওলাই যাওঁ, ৰাতি আহোঁ মানে কেমেৰাটো লৈ কিনে। ৰাতি আহি আকৌ মানে ইণ্টাৰেষ্টিংলি মই য'ত আছিলোঁ মোৰ দাদা কেইজনমান আছিলে লগত, সিহঁতৰ ফটো তুলি দিব লাগে তেতিয়া মানে এক্সপেৰিমেণ্টেল আৰু মানে কিবা বেকগ্ৰাউণ্ড হেৰি কৰি কিনে, তো সেইবিলাক চলি থাকে আৰু মানে ফুল অন মানে তাতে আছোঁ। তো সেইটো চলি আছে। আৰু মোৰ ইক্লেক্টিকতো মানে মোৰ ফটো চিলেক্ট হৈছে 2 মাহমান মই কণ্টিনিউৱাছলি মানে ইক্লেক্টিক মেগাজিনত মানে চেণ্টাৰ পেজ যোনটো থাকে তাতে মানে মোৰ ফটোজ আহিছে তেতিয়া। আৰু সেইটো মই ফেমিলিক দেখাওঁ তেতিয়া মানে মই পূৰা প্ৰাউড আৰু মানে মই ভাবোঁ আৰু যে মানে কিবা এটা কৰি আছোঁ যদি গম পায় আৰু। তো সেইটো কৰি অলমষ্ট 3 মাহমান পাৰ হোৱাৰ পিছতে ৰিজাল্ট আহিলে ইয়াৰে RGFৰ পৰা ৰিজাল্ট আহিলে। মই মানে মোক হেৰি কাৰণে মাতিলে, ভাইভা লাষ্ট যোনটো হেৰি হয় মানে এক্সামটো হোৱাৰ পিছত এটা ভাইভা হয় লাষ্ট। তো ভাইভাত মই গ'লোঁ, যোৱাৰ পিছত মানে মোৰ মানে তেতিয়ালৈকে চিনেমাটোগ্ৰাফী মানে ছাবজেক্টত মোৰ কনচেপ্টটো ইমান ক্লিয়াৰ নাছিলে যে মানে একচুৱেলি কিমান ফটো তেনেকুৱা হ'ব আৰু। তো মোক ভাইভাত সুধিলে যে মানে মই অলপমান মই হেৰি আৰু প্ৰিপেয়াৰ প্লাছ মই মানে অলপমান কি কয় এইটো জানো আৰু মই কি ক'ব মানে এনেকুৱা মানে অলপ কেমেৰাটো জানোৱেই মই তেনেকুৱা মানে মই নিজকে ভাবি লৈছোঁ আৰু যে মই জানোৱেই মোক যি সুধিব পামেই আৰু ক'ব। তো মোক যেতিয়া ক'লে যে তুমি কি আগতে ফটোগ্ৰাফী কৰিছা বুলি শুনিলোঁ, তো তুমি কি ফটোগ্ৰাফী মানে কি এনেকুৱা মই প্ৰাউডলি আৰু 2টা মেগাজিন ওলাইছোঁ, ছাৰক এনেকুৱা ছাৰ মেগাজিনত মোৰ ফটো আহিছে ছাৰ মানে এনেকুৱা টাইপৰ যে মই পামেই এনেকুৱা। তো ছাৰে এনেকুৱা এইটো লৈ কিনে এনেকুৱা দলিয়াই দিলে, কৈছে এনেকুৱা 1000 পৰি আছে আমাৰ ইয়াতে। মোৰ মানে মোৰ হেৰিটো ডাউন হৈ গ'ল আৰু কি কথা কয় 1000 পৰি আছে, মোৰ এই ফটো নাচালেচোন ভেলুই নাইচোন মোৰ। তো কৈছে এতিয়া তুমি য'ত আহিছা এইটো ফটোগ্ৰাফী নহয় অকল, তুমি ইয়াৰ আগতে কি কৰিছিলা, তুমি এটা ফটো তোলা, এতিয়া তুমি 1 ছেকেণ্ডত 24টাকৈ ফটো তুলিব লাগিব। তো এইটো অলপ বেলেগ, সেইটো ফটোগ্ৰাফী নহয়, এইটো চিনেমাটোগ্ৰাফী। ইয়াতে মানে মোশ্যন মানে ষ্টৰি টেলিংটো মোশ্যনত কৰিব লাগিব, তুমি মোশ্যন পিকচাৰ ষ্টিলত নহ'ব। তো মই তেতিয়া মানে ডাউন হৈ গ'লোঁ মানে আগতে যোনটো মোৰ এটা হাইপাৰ এটা হেৰি আছিলে
অ'কে এইটো ইণ্টাৰেষ্টিং, এইটো শিকিব লাগিব তেতিয়াহ'লে। তো তাৰপিছত মই তাতে চিলেক্ট হ'লোঁ। তাৰপিছত মোৰ চিনেমাটোগ্ৰাফী জাৰ্ণিটো ষ্টাৰ্ট হ'ল মানে। এইটো কিমান বছৰৰ কোৰ্চ আছিলে? 3 years কোৰ্চ আছিলে, তাতো অলপ ইণ্টাৰেষ্টিং। সেইটো 3 yearsটো ডিপ্ল'মা হয় ন? ডিপ্ল'মা। ডিপ্ল'মাই 3 years। ডিপ্ল'মা 3 years। 3 years বেছি হৈ যায় আমাৰ, 4 years মান হৈ যায়। কাৰণ মানে প্ৰজেক্টবিলাক কৰি কৰি গৈ থাকিলে কনফিউজন থাকে, আকৌ কৰোঁ। তো সেইটো কৰি কৰি 4 yearsটো যায় মানে চবৰে। 4 years, কিছুমান আগতেতো আমাৰ চিনিয়ৰবিলাকতে 5 yearsলৈকে পঢ়ি থাকে। তো তেনেকুৱা মানে কোৰ্চটো। বহুত লং ষ্টৰী। আৰু তো মাজত আমি কিবা কিবি স্কিপ কৰিছোঁ। আৰু এই মানে মই চিনেমাটোগ্ৰাফী অহাৰ পিছতো মোৰ মানে ষ্টৰীটো তেতিয়া কমপ্লিট চেঞ্জ হ'ব। যেতিয়া মই ইণ্ট্ৰডিউচ হৈ গ'লোঁ চিনেমাটোগ্ৰাফীত, তো তেতিয়া সেই 4 বছৰটো মানে বহুত বেলেগ গ'ল। তাৰপিছত মই ইয়াৰ পৰা মানে ইনষ্টিটিউট মানে আধা হেৰি কৰি মই বম্বে ওলাই গ'লোঁ। মানে ক'ব গ'লে মানে পলাই যোৱা টাইপে হৈছে মোৰ। মানে মই আমাৰ মানে ইফি গোৱাত যোনটো হয় ফেষ্টিভেল, যে ফিল্ম ফেষ্টিভেল, তাতে ইনষ্টিটিউটৰ পৰা লৈ গৈছিলে আমাক 30 জন নেকি আমি গৈছিলোঁ, দুটা বেটছ মিলাই। তাৰে পৰা যেনেকৈ ৰিটাৰ্ণ যেতিয়া আহিব লাগে, মই ৰিটাৰ্ণ নাহিলোঁ। মানে চবেই ট্ৰেইনত উঠিলে, মই নামি দিলোঁ ট্ৰেইনৰ পৰা। ট্ৰেইন গুচি গ'ল আৰু মই থাকি দিলোঁ বম্বে 2 বছৰ। তো মানে সেইটো এটা ডিফাৰেণ্ট ষ্টৰী আৰু, য'ৰ পৰা নেকি মানে মোৰ ইয়াতে ভাল নলগা হৈ গ'ল। কোৰ্চটো শেষ হ'ল নে নাই? কোৰ্চটো শেষ হোৱা নাই। শেষ নহ'ল লাষ্টত গৈ? এইটো কোৰ্চ কমপ্লিট নকৰিলোঁ, মানে বৰিং লাগি গ'ল মোৰ লাষ্টৰ ফালে অলপ। ইমান লেণ্ডি, মানে 6 মাহত এটা প্ৰজেক্ট কৰিব লাগে। তো মই ভাবিলোঁ মই ডেইলি কেমেৰাটো কিয় নাপাওঁ, মানে লগত ডেইলি কিবা এটা শ্বুট কৰি থাকিব লাগিব মোৰ, তেতিয়াহে মানে মোৰ ভাল লাগিব। তো যেতিয়া নেকি 6 মাহৰ মূৰত এটা প্ৰজেক্ট আহে, তো মই বহুত দিন বহি থাকিব লাগে, বা আমি ক্লাছ কৰি থাকিব লাগে, কিবা কৰি থাকিব। তো মোৰ সেই বস্তুটো মানে মোৰ মানে হেৰি নহ'ল। তো সেইকাৰণে মই গুচি গ'লোঁ বম্বে। তো বম্বে গৈ মই তাৰপিছত ষ্ট্ৰাগল তেনেকুৱা। তাৰপিছত 2 বছৰ তাতে থাকিলা? 2 বছৰ তাতে থাকিলোঁ। তাৰপিছত তাৰে পৰা আহি আকৌ যোনটো নেকি আমাৰ ডিপ্ল'মা যোনটো নেকি ফিল্ম থাকে, সেইটো মই আকৌ কমপ্লিট কৰিলোঁ। কৰি তাৰপিছত লাহেকৈ মানে মই ইণ্ডাষ্ট্ৰীত ইণ্ট্ৰডিউচ হ'লোঁ আৰু মানে তেনেকুৱা। কোনখন আছিলে ফাৰ্ষ্ট ডাঙৰ প্ৰজেক্ট? ফাৰ্ষ্ট ডাঙৰ প্ৰজেক্ট আছিলে, ফাৰ্ষ্ট ফিল্ম আছিলে মোৰ ঘোষ্ট অফ মাইথিলি। আচ্ছা, ঘোষ্ট অফ মাইথিলি মোৰ ফাৰ্ষ্ট হেৰি আছিলে, কিন্তু লকডাউনৰ আগৰ ন? লকডাউনৰ আগত। সেইখন মানে অলমষ্ট আমি 1.5 বছৰ নে 2 বছৰ শ্বুট কৰিছোঁ। সেইটো মানে নিজে একচুৱেলি মানে এইটো ইণ্টাৰেষ্টিং ঘোষ্ট অফ মাইথিলি ষ্টৰীটো। সেইখন বহুত মানে কি আৰু চবে মিলি মানে কো-প্ৰডিউচাৰ মই আছিলোঁ, আৰু যোনজন ডাইৰেক্টৰ পংকজ সদাম, আমি দুজন মিলি কিনে মানে এইটো কো-প্ৰডিউচ কৰি ষ্টাৰ্ট কৰা। তাৰপিছত লাষ্টৰ যেনেকৈ ফাইনেল হেৰিটো, তেতিয়া আমি এজন প্ৰডিউচাৰ বিচাৰিলোঁ। তো প্ৰডিউচাৰ আহিলে, চিনেমাখন ল'লে, তেনেকুৱা টাইপৰ মানে অলপ ষ্টৰীটো। সেইটো মানে ফুল এক্সপেৰিমেণ্টেল আছিলে আমাৰ মানে। তেতিয়া মোৰ একো নলেজ নাই ইমান বেছি, লাইটিঙৰ ইমান নলেজ নাই বা কিবা নাই। মই অকল জানো কেমেৰাটো ফ্ৰেমটো মানে কেনেকৈ ল'ব লাগে, আৰু অলপমান জচিলা আছিলোঁ তেতিয়া, কৰিব লাগে আৰু ইমান মতলব নাই, মানে জানো নাজানো ইমান কথা নাই। মানে তেনেকৈ মানে চিনেমাখন কৰিছিলোঁ। আৰু সেইখন ফাৰ্ষ্ট চিনেমা আছিলে, এক্সপেৰিমেণ্টেল, ফুল এক্সপেৰিমেণ্টেল, আৰু একশ্যন চিনেমা আছিলে। তো মানে কেমেৰা এংগেলছবোৰো মানে একো মানে থিয়ৰী যোৱাই নাই, মানে তেনেকুৱা টাইপৰ, মানে নিজৰ মতে যি ভাল দেখোঁ মানে। বহুত ৰ হয় সেইখন। বহুত ৰ, সেইটো কাৰণে ৰ লাগিছে, কাৰণ মানে আমি একো এক্সট্ৰা মানে হেৰি এড কৰা নাই তাতে, মানে ডাইৰেক্ট মানে শ্বুট তেনেকুৱা, মানে গছৰ ওপৰত উঠি গৈ শ্বট লৈছোঁ, বা কেৰেক্টাৰৰ লগত দৌৰি দৌৰি গৈ শ্বট লৈ আছোঁ, তেনেকুৱা টাইপৰ মানে। হেণ্ড মেক্সিমাম তেনেকুৱা টাইপ মানে হেৰি আছিলে। তাৰপিছত মোৰ নেক্সট আছিলে শব্দ নিশব্দ কোলাহল বুলি। সেইখন বহুত ভাল প্ৰজেক্ট এটা আছিলে মোৰ, চিৰিয়াছ প্ৰজেক্ট আছিলে। তাৰপিছত থাৰ্ড চিনেমা হ'ল শব্দ নিশব্দ কোলাহল, হ'ল ফাৰ্ষ্ট লকডাউন। ছেকেণ্ড লকডাউনত হ'ল বুলু ফিল্ম। তো সেই দুখন মানে মোৰ মানে নেক্সট মানে ভাল দুখন চিৰিয়াছ চিনেমা মানে কৈছোঁ। তাৰপিছত অপুদাও আহিছিলে ইয়াত এইটো পডকাষ্টত, তেওঁ কৈছিলে এইটো হেৰিৰ কথা, বুলু ফিল্মৰ কথা কৈছিলে নেকি? বুলু ফিল্মৰ কথা অলপ চলপ পাতিছোঁ আমি, মানে 1 hourটো গোটেইখিনি পাতিব লগা হয়। অলপ চলপ কৈছিলে। আৰু ৰাইটিং প্ৰণামীবাও আহিছিল নেকি? প্ৰণামীবাও আহিছে, ইভেন মাহাৰ্ষিও আহিছে। অ'কে, চবেই আহিছে। তাতে আমি ফাৰ্ষ্ট চবৰ লগত চিনাকি, আৰু সেইখন মানে আমি সেইটো প্ৰজেক্ট ইউনিক আছিলে, কিহৰ কাৰণে আমি মানে সেইখন লকডাউনত শ্বুট হৈছিল। লকডাউন শ্বুট, আৰু এইটো মানে চবতকৈ ইণ্টাৰেষ্টিং, হিমাংশু দাই লকডাউনত যোনদিনা নেকি ষ্টৰীটো ভাবিছিলে, মানে এটা কৈ দিওঁ আৰু একো নহয় বাৰু, মানে হিমাংশু দাৰ যোনটো নেকি কেম্প আছে, তাতে অপুদাহত থাকে মানে তেতিয়া গোয়েনিকা, মিৰ্জা গোয়েনিকা। তো তাতে মানে লকডাউন চবে ফ্ৰাষ্ট্ৰেটেড বহি আছে, একো কাম বন নাই। এদিন মানে হিমাংশু দা আহিলে কেম্পত, তো অপুদাহঁতে কৈছিলে, ছাৰ কি কৰিব এইটো টাইমত, আৰু কি কৰিব? তো হিমাংশু দা কৈছিলে, এইটো টাইমত বেলেগো কৰিব নোৱাৰি, BF বনোৱাৰ বাহিৰে।
তো তাৰে পৰা সেইটো কথাটো যোনদিনা কৈছিলে তাৰে পৰা শ্বুটিং কমপ্লিট এডিটিং কমপ্লিট লৈকে 45 ডেজ লাগিছিলে আমাৰ মাত্ৰ যোনদিনাই কথাটো কৈছিলে তাৰে পৰা ষ্টৰি বনোৱা শ্বুট কৰা এডিট কৰালৈকে অনলি 45 ডেজ কমপ্লিট চিনেমা সেইটো মানে হিউজ এটা মানে যোনটো নেকি মানে একচুৱেলি কেনেকুৱা চিনেমা এটা বনাবলৈ ফাৰ্ষ্ট ড্ৰাফ্ট ছেকেণ্ড ড্ৰাফ্ট কিমান ড্ৰাফ্ট বনাই 1 বছৰমান লিখি 45 ডেজত একদম ফাইনেল আউটপুট ওলাই গৈছিল 45 ডেজ আউটপুট কনসেপ্ট ড্ৰাফাৰ পৰা ফাইনেল একদম এডিটিং কমপ্লিট পোষ্ট মিলাই সব মিলাই এইটো ডাঙৰ কথা তাকে আৰু সেইটো একমাত্ৰ কথা কিন্তু কোনো কোৱা নাছিলে চাগে সেইটো চাগে স্কিপ কৰিছিলে আৰু মোৰ কাৰণে এটা মানে বেছি ইণ্টাৰেষ্টিং কাৰণ আজিলৈকে এনেকুৱা চাগে নেক্সট টাইম চাগে নহ'ব কেতিয়াও কাৰণ ইম্পচিবল মানে 48 ডেজত এটা শ্বৰ্ট ফিল্ম বনাব নোৱাৰি কাৰণ কনচেপ্ট এটা ভাবোতে বা ড্ৰাফ্ট এটা লিখোতে কিমান এটা সময় লাগে কিমান টাইম দিব লাগে মিনিমামটো 6 মাহ এটা লাগিব লিখিবৰ কাৰণে তাৰপিছত শ্বুট ৰেকি লাগে 2 মাহ আমাৰ 2-3 মাহ আমি ৰেকি কৰোঁ চিনেমাখনৰ কাৰণে তাৰপিছত শ্বুট কৰোঁ তাৰপিছত এডিট কৰোঁতে এটা টাইম 2-3 মাহটো মিনিমাম লাগিব য'ত নেকি 48 ডেজত কমপ্লিট এইটো একচুৱেলি পচিবল হৈছিলে কাৰণ আমি মানে হিমাংশু দাই এটা বস্তু কৰিছিলে কি ষ্টৰিটো জাষ্ট এটা আউটলাইন এটা ভাবিছিলে তাৰপিছত গোটেই টিমটোক মাতি দিছিলে তেখেতৰ গোয়েনিকাত মোক মাতিছিলে চিনেমাটোগ্ৰাফাৰ মহৰ্ষিক মাতিছিলে মানে এছচিয়েট ডাইৰেক্টৰ আছিলে ৰাইটাৰো আছিলে চাংকু দাহত ৰাইটাৰ আছিলে চাংকু নিৰঞ্জন অপুদা চব মিলি চবে এটা কেম্পত এটা জেগাত থাকি কিনে আমি ষ্টৰি আৰম্ভ কৰিছোঁ আৰু মই চিনেমাটোগ্ৰাফাৰ আছোঁ এডিটৰ আছে তাতে মজুত চাউণ্ড আছে লিখা টাইমৰ পৰা আমি চবে আছোঁ তাতেই আমি শ্বৰ্ট ডিভিজন কৰি আছোঁ তাতেই আমি ডিচাইড কৰি আছোঁ কেনেকৈ কি হ'ব এক্টৰে এক্টিং কৰি আছে এক্টিং কৰি ডাইলগ লিখিছে মানে যে মানে এইটো চিন তোমালোকে কোৱাচোন কেনেকৈ কৰিব পাৰি তো চবে এতিয়া হিমাংশু দা নিজে আছিলে চাংকু দা আছিলে অপুদাই 3জন মেইন কেৰেক্টাৰ তো ইয়াত 3জনে কনভাৰ্চন কৰে আৰু মহৰ্ষি লিখি থাকে তো তেনেকৈ কৰি আমি শ্বুট তেনেকৈ কৰি বাছ এডিট তাতে পুৰা টিম ৱৰ্ক আৰু ফুল টিম ৱৰ্ক ক'ত হৈছিলে শ্বুটিং এখন তাতে হৈছিলে গোয়েনিকা মিৰ্জাতে হৈছিলে গাঁৱত আৰু পুৰা লকডাউনত গম পাই কিন্তু মানে গাঁৱত শ্বুট কৰা বুলি আৰু বহুত মানে কম ইকুইপমেণ্ট কম হেৰিত আমি শ্বুট কৰিছিলোঁ কাৰণ লকডাউনত একো আনিব নোৱাৰোঁ গুৱাহাটীৰ পৰা কিবাকৈ মহৰ্ষিৰ 2খন লেন্স লৈ গৈছিলোঁ আৰু কেমেৰাটো কাৰোজনৰ আছিলে তেনেকুৱা মানে এটা কেমেৰা এটা লেন্স বজাৰটো বন্ধ হৈ যায় চব তো সেই তেনেকৈ শ্বুট কৰিছোঁ পুলিচৰ পৰা বাচি কিবা কিবি কৰি তেনেকুৱা টাইপ মানে শ্বুট কৰিছিলোঁ সেইখন ইণ্টাৰেষ্টিং আছিলে তেতিয়াতো কিবা ৰুলো আছিল ন ইমানটা মানুহতকৈ বেছি এটা জেগা থাকিব নোৱাৰি 25টা মানুহ নে কিবা এনেকুৱা ৰুলো ওলাইছিলে তো সেইকাৰণে আমি টিমটো একদম সৰু টিম ল'ব লগা হৈছিল লাইট চাইট নাই তো তেনেকৈ শ্বুট কৰিছোঁ আৰু চিনেমা কিন্তু এইখন ফিচাৰ ফিল্ম হৈ ওলাই গ'ল যে সেইটো ডাঙৰ কথা ওলাই গ'ল আৰু মানুহে ভাল পালে ভাল পাইছে ক'ব গ'লেতো হিট চিনেমাখন কিয় কাৰণে চিনেমাখনত যিটো বাজেট আছিলে বহুত কম বাজেটত বনোৱা গৈছিলে কিন্তু আল্টিমেট যোনটো ৰিজাল্ট মানুহে বহুত ভাল পালে তো এটা মানে ভাল এটা হেৰি হৈছিলে ইভেন শব্দ নিশব্দ কোলাহল মানে ভাল এপ্ৰিচিয়েশ্যন পাইছে মানে এইটো মেইনলি ফেষ্টিভেল অৰিয়েণ্টেড আছিলে তো ফেষ্টিভেলছত বহুত ভাল হেৰি পাইছে শব্দ নিশব্দ কোলাহল সেইখনো লকডাউনতে কৰা আমি সেইটো অলমষ্ট ছেম প্ৰচেছ আছিলে শব্দ নিশব্দ কোলাহল তুমি যিহেতু হেৰি হয় চিনেমাটোগ্ৰাফাৰ কি ভাবা যে বাজেটটো ইম্পৰ্টেণ্ট হয় নে মানুহৰ ভিজনটো বেছি ইম্পৰ্টেণ্ট হয় মুভি এখন ভাল বনাবৰ কাৰণে দুটা বস্তু হয় কাৰণ ফাৰ্ষ্ট থিং হ'ল কি চিনেমা মানে এটা ৰিচ মানে জব মানে ৰিচ মানে মানুহৰ কাৰণে হয় মানে সদায় চিনেমা কেতিয়া মানে এতিয়া চাপ'জ মই যদি পেইণ্টিং কৰোঁ তো মোক বেছিতকৈ বেছি কি বস্তু লাগিব এটা ব্ৰাছ লাগিব পেইণ্টিং লাগিব আৰু থটটো লাগিব তো সেইটো বা যিকোনো মই এটা মিউজিক বা যি হওক কিন্তু চিনেমা হ'লে মানে এইটো চবতকৈ কষ্টলিয়েষ্ট মানে কোৱা যায় মই ভাবোঁ আৰু মোৰ মতে যিমান আৰ্ট ফৰ্ম আছে বা আছে চিনেমাটো হ'ল চবতকৈ কষ্টলিয়েষ্ট ইমান ইজি বা ইমান হেৰি নহয় কিবা এটাতো যাবই এমন মানে তো সেইকাৰণে মানে 0 বাজেট বুলি কোনো মুভি নাথাকে কাৰণ 0 বাজেট হ'বই নোৱাৰে কাৰণ যদি মোৰ টাইমটো ইনভেষ্ট কৰি আছোঁ যদি মই চাপ'জ 15 ইয়াৰ্ছ যদি মই এইটো ফিল্ডত আছোঁ তো 15 ইয়াৰ্ছৰ পিছত যদি মই কাৰোবাৰ যদি এটা চিনেমা যদি মই ফ্ৰীতে কৰিলোঁ চাপ'জ সেইটোতো 0 নহ'ল ন মোৰ গোটেই এক্সপিৰিয়েঞ্চটো বা মই চাপ'জ এইটো টাইমত মই কিমান ৰিমুনেশ্যন লৈ আছোঁ তো সেইটো ইনক্লুডেড তাৰমানে আল্টিমেটলি তো কথাবোৰ তেনেকুৱা মানে সেইকাৰণে মানে চিনেমা মানে ইমান মানে কষ্টলি আৰ্ট ফৰ্ম তো সেইকাৰণে মানে কোনো ল' বাজেট বা মানে হেৰি নাথাকে সেইকাৰণে বাজেটটো ইম্পৰ্টেণ্ট চিনেমা কৰিব গ'লে থটটোতো লাগিবই ফাৰ্ষ্ট থিং চ' আমি যিহেতু চিনেমাৰ কথা পাতি আছোঁ মই কৈছিলোঁ যে মই কেইটামান টেকনিকেল কুৱেশ্যন সুধিম চ' তাৰ ভিতৰত মই জানিব বিচাৰিছিলোঁ যে চিনেমাটোগ্ৰাফাৰ এজনৰ কাম বেচিকেলি কেতিয়াৰ পৰা ষ্টাৰ্ট হয়
তুমিতো ক'লা এখনটো লিখাৰ সময়তে তুমি নিজে আছিলা এখন অলপ বেলেগ এটা প্ৰচেছ আছিলে কিন্তু আইডিয়েলি ধৰি লোৱা এতিয়া স্ক্ৰীন ৰাইটাৰে লিখি আনিছে এখন স্ক্ৰিপ্ট ঠিক আছে ডিৰেক্টৰ এজনক পিচ কৰিছে প্ৰডিউচাৰ এজন আহি গ'ল অন বৰ্ড তাৰপিছত চিনেমাটোগ্ৰাফাৰজন কেতিয়া আহে তাৰপিছত নেক্সট আহি যায় আৰু ন নেক্সট ডিপাৰ্টমেণ্টৰ হেড কেইজন আহি যায় আৰু ন মানে কেনেকুৱা হয় আমাৰ মানে বেচিকেলি মানে এইটো টেকনিকেল অলপমান মানে আইডিয়েল চিটুৱেশ্যন এটা মই আইডিয়েল চিটুৱেশ্যন একজেক্টলি তো চিনেমা মানে বনোৱাৰ 3টা ফেজ থাকে প্ৰি প্ৰডাকশ্যন পষ্ট প্ৰডাকশ্যন তো প্ৰি প্ৰডাকশ্যন ষ্টাৰ্ট হয় ৰাইটিঙৰ পৰা তো ৰাইটিং হৈ গ'ল ৰাইটিং হোৱাৰ পিছত যেতিয়া নেকি ভাবে যে অকল চিনেমাখন বনাম আমি এতিয়া প্ৰডিউচাৰে ভাবিলে চাপ'জ তো তেতিয়া এটা টিম বনোৱা যায় যে অ'কে মোক চাউণ্ডত থাকিব এডিটৰত থাকিব DOP থাকিব তাৰপিছত নেক্সট টিমটো কোনে বনায় ডিৰেক্টৰে নে প্ৰডাকশ্যন ডিজাইনাৰে সেইটো ডিপেণ্ড কৰে এইটো প্ৰডিউচাৰে বনাব পাৰে প্ৰডাকশ্যন হাউচটো বনাব পাৰে ডাইৰেক্টৰৰ নিজৰ চইচ থাকিব পাৰে যে মোক অমুকটো DOP লাগিব মোক চাউণ্ড ডিজাইনাৰ যাৰ যেনেকুৱা টেলি যাৰ লগত যেনেকুৱা হয় সেইটো হিচাপতে হ'ব তো এবাৰ সেইটো কনফাৰ্ম হৈ যোৱাৰ পিছত যেনেকৈ DOP অন বৰ্ড যেতিয়া আহি গ'ল তো তেতিয়াৰ পৰা DOPৰ কামটো হ'ল মানে শ্বুটটো চাপ'জ আমি মানে প্লেন ফাৰ্ষ্ট য'ৰ পৰা ষ্টাৰ্ট হ'ব প্ৰি প্ৰডাকশ্যনৰ ষ্টৰিটো হৈ গ'ল ডাইৰেক্টৰে ষ্টৰিটো শুনা বা ৰাইটাৰে ষ্টৰিটো শুনালে তো তাৰপিছত ডাইৰেক্টৰৰ লগত DOP বহি কিনে তেখেতৰ মানে চবতকৈ ইম্পৰ্টেণ্ট হ'ল মানে ডাইৰেক্টৰ তো ভিজনটো কি মাথাৰ ভিতৰত কি আছে ডিৰেক্টৰ কাৰণ ডাইৰেক্টৰে যি ভাবি আছে সেইটো মই দেখাব লাগিব ভিজুৱেল কৰিব লাগিব DOP জনে তো সেইটো কাৰণে চবতকৈ ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ডাইৰেক্টৰে কি মানে ভাবি আছে কেনেকুৱা ধৰণৰ হেৰি আৰু মোৰ যোনটো প্ৰচেছ হয় মই যোনটো কৰোঁ জেনেৰেলি সেইটো মই কেনেকুৱা কৰোঁ মই বিচাইড দ্য ষ্টৰি মই ষ্টৰিতকৈ বেছি ডাইৰেক্টৰৰ লগত মই এনেই থাকোঁ বহুত টাইম মানে যে মানে চাপ'জ বোলে বলক চাহ খাব যাওঁ কিবা কৰি আছে নেকি বলক ক'ৰবাত ফুৰি আহোঁ বা তেখেতৰ ঘৰত যাম এদিন তেখেত মানে মই এইটো বিচাৰোঁ যে মানে মানুহজন একচুৱেলি কেনেকুৱা কাৰণ চব মানুহ বেলেগ বেলেগ আৰু চব মানুহ বেলেগ হোৱাৰ কাৰণে সি যোনটো ষ্টৰি আজি চাপ'জ একেটা ষ্টৰি বেলেগ বেলেগ মানুহক দিলে বেলেগ বেলেগ হ'ব চিনেমাখন ছেম ষ্টৰি কিন্তু তো তাৰ মানে কি তাৰ মানে সেই মানুহজনে বেলেগকৈ বনাইছে কাৰণ মানুহজন বেলেগ তো সেইকাৰণে মোৰ যোনটো মানে প্ৰচেছ সেইটোত মই কি কৰোঁ মই চবতকৈ ফাৰ্ষ্ট মানে ষ্টৰিটো শুনাৰ পিছত মই মানুহজনক ফাৰ্ষ্ট ষ্টাডি কৰিব ষ্টাৰ্ট কৰোঁ যে ডাইৰেক্টৰজন কেনেকুৱা কি খাই ভাল পায় কেনেকুৱা মানে এতিয়া চাপ'জ মই বেলেগ বেলেগ ধৰণৰ ডাইৰেক্টৰৰ লগত কাম কৰি আছোঁ বা কৰিছোঁ যেনেকুৱা চাপ'জ ঝুলন কৃষ্ণ মহন্ত হিমাংশু প্ৰসাদ দাস ধনজিৎ দাস মৃণাল ডেকা মালামাল বইজ যোনে বনালে তাৰপিছত তো এনেকুৱা টাইপৰ বেলেগ হিমজ্যোতি তালুকদাৰ তো চব মানুহবিলাক বেলেগ বেলেগ হিমজ্যোতি তালুকদাৰৰ লগত কোনখন কৰিছে আহিব এখন নেক্সট মানে মৰমৰ দেউতা বুলি যোনটো ভৱেন্দ্ৰ শইকীয়াৰ এটা ষ্টৰি আছিলে তাৰিখৰ পিছত এখন আহিব এতিয়া নেক্সট আচ্ছা তো সেইখন শ্বুট হৈ গ'ল আমাৰ আগতে অ'কে লাষ্ট ইয়াৰে শ্বুট হৈ গ'ল এতিয়া ৰিলিজৰ কাৰণে জাষ্ট আমি ৰৈ আছোঁ প্ৰডাকশ্যন চলি আছে হৈ গ'ল কমপ্লিট চব কমপ্লিট সেইখন হিমজ্যোতি দাই কি মানে একেলগে 2-3খন চিনেমা বনাই লৈছে নেকি 2খন চিনেমা মানে তাৰিখ আগতে বনালে তাৰপিছত মৰমত শ্বুট কৰিলোঁ কিন্তু ৰিলিজ মানে দিওঁতে অলপ দেৰি হ'ল চাগে তাৰিখখন তো সেইটো কাৰণে মানে প্ৰব্লেমটো হৈ গ'ল এইখন চিনেমা মানে ৰৈ থাকিলে তো সেইকাৰণে মানে মই চবতকৈ বেছিক মানে যোনটো কৰোঁ সেইটো মানে ডাইৰেক্টৰজন কেনেকুৱা যেনেকুৱা এতিয়া ঝুলন কৃষ্ণ মহন্ত মানুহজনক তুমি পাইছা ইয়াতে তেওঁলোকক মই অলমষ্ট একে টাইমৰ পৰাই চিনি পাওঁ চব তো মানে তেওঁৰ এটা বিহেভিয়াৰবিলাক অলপমান বেলেগ বা তেওঁৰ থট প্ৰচেছবিলাক বেলেগ তেখেতে খাই অলপ বেলেগ বস্তু চাপ'জ বা ফুৰিব যাওঁতে তেখেতৰ ড্ৰেছিং চেন্সটো অলপ বেলেগ হয় তো সেইটোৰ পৰা মানে মই মানে ভাবোঁ চিনেমাখন কেনেকুৱা হ'ব মানে বহুত পিচ ৰেডিয়েটিং মানুহ হয় তো তেনেকুৱা চব ডাইৰেক্টৰে মানে এটা মানে বেলেগ বেলেগ যে হিন্দা অলপমান মানে একদম পূৰা কুল কাম এনেকুৱা ধৰণৰ মানুহ একদম পৰিপাটি মানুহজন তেখেতৰ ঘৰত যাওঁ কেতিয়াবা পূৰা চাফা একদম অকলে থাকিল মানে একদম হোৱাইট পূৰা ঘৰখন তো মানে মই তাতে গম পাওঁ যে মানে তেওঁৰ চেন্সটো মানে কেনেকুৱা ধৰণৰ বস্তুটো বিচাৰে তেওঁ মানে যদিও মোক ক'ব মুখেদি কিন্তু মুখেদি কোৱাতকৈ মানে মই যেনেকৈ সেই বস্তু ৰিয়েলাইজ কৰোঁ বা অবজাৰ্ভ কৰোঁ তেতিয়া মানে মোৰ বেছি ভাল হয় মানে চিনেমাখন বনোৱাত বা চিনেমাখন মই ভিজুৱেল কৰোঁতে এতিয়া হিমাংশু প্ৰসাদ আচলতে মানে তেখেতৰ ডাইৰেক্ট মানে একো হেৰি নাই ৰ মানে তো তেখেতৰ পৰা মই সেই বস্তুটো পাওঁ মানে ৰনেছটো পাওঁ তো সেইকাৰণে মই চিনেমাখন মানে ভিজুৱেলটো মই তেনেকুৱা মানে বিচাৰোঁ তেতিয়াহ'লে মানে সেই মানুহজন কি ভাবি আছে মই গম পাওঁ তেতিয়া তো সেইটো মোৰ প্ৰচেছ তো তাৰপিছত সেইটো ষ্টৰি টেলিং যেতিয়া হেৰি হ'ল ষ্টৰিটো শুনিলোঁ তো ডাইৰেক্টৰৰ লগত মই নিজাকৈ মানে পাৰ্চনেলি তেখেতৰ লগত বহুত বেছি ক্ল'জ হ'ব ট্ৰাই কৰোঁ তাৰপিছত আমি শ্বুটিং ষ্টাৰ্ট হোৱাৰ আগত আমি লোকেশ্যন চাওঁ কেনেকৈ লোকেশ্যন লাগিলে কিবা লাগিলে ৰেকি চেকি কৰি লাইটিং কেনেকুৱা হ'ব কি হ'ব এইবিলাক চব কৰি উঠি আল্টিমেটলি আমি শ্বুট কৰোঁ শ্বুট কৰাৰ পিছত আৰু শ্বুট কৰাৰ টাইমতো আমি মানে গোটেই ডিপাৰ্টমেণ্টকেইটাৰ লগত বহি লওঁ প্ৰডাকশ্যন ডিজাইনাৰ যোনে কৰিব প্ৰডাকশ্যন ডিজাইন যাৰ লগত ৰিলেটেড থাকে আৰ্ট তো সিহঁতৰ লগত গোটেইকেইটাৰ লগত বহি আমি এটা পেলেট বনাওঁ কালাৰ এটা বনাওঁ তাৰপিছত আমি যদি আগৰ পৰা যদি আমাৰ ডিচাইডেড থাকে কালাৰ কোনে কৰিব তো মই DI আৰ্টিষ্টৰ লগত বহোঁ যোনে নেকি DI কৰিব তো গ্ৰেডাৰৰ লগত বহি কিনে মই ডিচাইড কৰোঁ যে মানে
এনেকুৱা লুক ভাবিছোঁ তো সেইটোৰ কাৰণে আমি এনেকুৱা কালাৰ ভাবিছোঁ ছেটবিলাক আমাৰ এনেকুৱা ধৰণৰ পিকচাৰ দেখাওঁ কিছুমান তো তাৰপিছত ৰেফাৰেঞ্চ বা আমি শ্বুটিঙৰ আমাৰ কিছুমান হেৰিবিলাক দেখাওঁ যে আমি এনেকুৱা লোকেশ্যন ভাবিছোঁ তাতে কি কালাৰ মানে মই দিব পাৰিম য'ত নেকি মই এইটো লুক পাম তো এইবিলাক হৈ যোৱাৰ পিছত শ্বুটিং যেতিয়া হৈ যায় তো তাৰপিছত এডিটিং হয় এডিটৰ আৰু মই লাষ্ট 3-4খন চিনেমাত মই মানে এডিটিঙত অলপ চলপ বহিছোঁ মানে যোনটো আমাৰ নেক্সট কুৱেশ্যন একচুৱেলি তো একেলগে মই কৈ দিওঁ তো মই এডিটৰৰ লগত বহি কিনে মই এডিটিঙতো অলপমান যদি মানে ছাপ'জ কেতিয়াবা কিছুমান মানে কনফিউজন থাকে কাৰণ মই ডিজাইন কৰোঁ বেলেগকৈ তো মে বি এডিটৰজনে অলপমান বেলেগকৈ ডিজাইন কৰি দিয়ে কাটিঙত বা কিবাত বা কালাৰিং বেলেগ হয় কালাৰটো বাৰু পিছত আহি আছোঁ এডিটিঙৰ কথাটো কৈ আছোঁ তো এডিটিঙত মানে তেতিয়া মই মানে ধৰা যদি মাতেও মোক কেতিয়াবা আৰ্টিষ্ট হয় আৰু আৰ্টিষ্ট হয় বা কিবা হয় তেতিয়া মই গৈ কিনে অলপমান মানে মোৰ যিমানখিনি ইনভলভমেণ্ট আৰু যিমানখিনি পাৰোঁ সেইখিনি মই দি তাৰপিছত যেনেকৈ এডিটিং এবাৰ ওৱান্স এডিটিং কমপ্লিট হৈ গ'ল তাৰপিছত যেনেকৈ DI কালাৰ্ছ যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া মই এটলিষ্ট ফাৰ্ষ্ট লুক ছেটত মই বহি দিওঁ য'ত নেকি লুকটো যে ছেট কৰিব অলৰেডি আমাৰ ডিচাইডেড থাকে ষ্টিল আমি শ্বুটিং কৰাৰ পিছত কিছুমান অলপমান আমাৰ টেকনিকেল প্ৰব্লেমো হয় বা কেতিয়াবা মে বি লুকটো অলপমান শ্বিফ্ট হৈ যায় আমাৰ যিটো লুক আমি ভাবোঁ কাৰণ আমাৰ ইয়াতে ভাল প্ৰডাকশ্যন ডিজাইনাৰ নাই সেইটো কাৰণে হয় জেনেৰেলি নহ'লে যদি প্ৰপাৰ প্ৰডাকশ্যন ডিজাইন থাকে প্ৰপাৰ যদি প্ৰডাকশ্যন হাউচ থাকে সেনেকৈ যদি প্ৰপাৰলি আমি ছেট পাওঁ যদি আমি যোনটো আমি ভাবোঁ আগতে ৰাইটিঙত তো তেতিয়াহ'লে একো প্ৰব্লেম নাথাকে কিন্তু আমাৰ ইয়াতে বহুত বেছি সেইটো কাৰণে প্ৰব্লেম আহি যায় প্ৰডাকশ্যন ডিজাইনাৰ এজনৰ কি কাম মেইনলি প্ৰডাকশ্যন ডিজাইনাৰৰ কাম হ'ল মানে চিনেমাখনৰ গোটেই আমি যি বস্তু দেখা পাম প্ৰডাকশ্যনটোত সেই গোটেইখিনি ডিজাইন কৰা যেনেকুৱা মানে আৰু সেইটো আৰ্ট ডিৰেকশ্যনটো সেইটো তাৰ পিছত মানে অ'কে আৰ্ট ডিৰেকশ্যনটো চিনেমাটোগ্ৰাফীৰ ভিতৰত পৰে নে এইটো এটা বেলেগ ডিপাৰ্টমেণ্ট এইটো প্ৰডাকশ্যন ডিজাইনাৰতে পৰিব গোটেইখিনি প্ৰডাকশ্যন ডিজাইনতে পৰিব মানে চিনেমাটোগ্ৰাফাৰ আৰু প্ৰডাকশ্যন ডিজাইনাৰে বহি কিনে ডিচাইড কৰিব যে কেনেকুৱা হ'ব লুক কেইটা প্ৰডাকশ্যন ডিজাইনাৰে তেতিয়া চিনেমাটোগ্ৰাফাৰক সুধিব যে আপুনি কি ভাবিছে মানে কেনেকুৱা লুক ভাবিছে কেনেকুৱা মানে এনভাইৰনমেণ্টত ভাবিছে চাপ'জ মই ক'লোঁ মোক মানে এনেকুৱা নাইট বেছি হ'ব বা মই ৰেইনি কৰিম তো শ্বাইনি হ'ব বস্তুবিলাক ৰেইন হ'লে ৰাতি যদি ৰেইন হয় তো বস্তুবিলাক শ্বাইনি হ'ব তো মই এইবিলাক তাক বুজাব লাগিব মানে মোৰ লুক কেইটা তো সেইটো হিচাপত কি কৰিব সি আৰ্টৰ লগত কথা পাতিব কষ্টিউমৰ লগত কথা পাতিব মেকআপৰ লগত কথা পাতিব চবৰ লগত কথা পাতিব প্ৰপ যোনে বনাব চবৰ লগতে কথা পাতি কিনে সেই হিচাপত মেটেৰিয়েল পৰা আৰম্ভ কৰি কেনেকুৱা ধৰণৰ মানে টোন হ'ব টোনেল হেৰিটো কেনেকুৱা হ'ব চাপ'জ বোলে মই ভাবিছোঁ অলপমান পিৰিয়ডিক দেখাম বস্তুটো বা মই অলপমান চেপিয়া টাইপৰ টোন ভাবিলোঁ তো সেইটো হিচাপত কালাৰটো চব কালাৰ দিব নোৱাৰিব তাতে ব্লু গ্ৰীণ এইবিলাক চাপ'জ দিব নোৱাৰিব পপ কালাৰবিলাক তো আৰ্টৰ লগত কথা পাতি কিনে তেতিয়া সেই কালাৰবিলাক চুজ কৰিব তাৰপিছত ছেটিংছ বা হেৰিৰ লগত কথা পাতি কিনে যে আমি কেনেকুৱা ধৰণৰ চেয়াৰ দিম চোফা দিম কি মেটেৰিয়েল থাকিব সেই বস্তুবিলাক ডিচাইড কৰিব কাৰণ সেইটো হিচাপত যদি ৰেইন হয় যদি বোলে বস্তুটো শ্বাইনি হয় শ্বাইনি এটা বোলে মেটেৰিয়েল এটা বোলে ৰাখি দিলে কিন্তু এইটো ছিকুৱেঞ্চটো আছিলে ৰেইনৰ তো এইটো পূৰা শ্বাইন মাৰি দিব পপ আপ হৈ যাব তো সেই বস্তুবিলাক সি মানে প্ৰডাকশ্যন ডিজাইনাৰে মানে ডিচাইড কৰিব তেতিয়া যে অ'কে নাই এনেকুৱা বহুত কথা সোমাই আছে তাতে কষ্টিউম সোমাই আছে কষ্টিউম বোলে একদম বোলে প্লাষ্টিক টাইপৰ এটা বোলে ড্ৰেছ দি দিলে ছাপ'জ ৰেইনকোট বোলে দি দিলে পূৰা গ্লিটাৰ মাৰি আছে তেতিয়াতো নহ'ব তো এতিয়া কি কালাৰ দিলে সেইটো হেৰি হ'ব তো সেইটো কষ্টিউমৰ লগত কথা পাতিব তেতিয়া আৰু প্লাছ টেক্সাৰ লৈ কথা আছে মই এতিয়া যিটো টি চাৰ্ট পিন্ধি আছোঁ মই যদি বেলেগ ধৰণৰ টেক্সাৰ উলেন টাইপ যদি পিন্ধোঁ তো লাইটটো বেলেগকৈ এবজৰ্ভ হ'ব তো এইটো প্ৰডাকশ্যন ডিজাইনাৰে জানিব কাৰণ মোৰ লগত অলৰেডি কথা পাতিছে যে কেনেকুৱা ধৰণৰ তুমি লাইটিং কৰিবা তো সেই গোটেইখিনি বস্তু প্ৰডাকশ্যন ডিজাইনাৰে হেৰি কৰি কিনে তাৰপিছত তেওঁ চব টিমৰ লগত বহি গোটেই মানে একদম এটা বস্তুৰ পৰা আৰম্ভ কৰি মানে কালাৰৰ পৰা প্ৰপাৰ্টিৰ পৰা কি মেটেৰিয়েল হ'ব ক্লথিং হওক যি হওক চশমাও যদি পিন্ধিছে কেনেকুৱা ধৰণৰ চশমা হ'ব চব বস্তুবিলাক তেওঁ ডিচাইড কৰি দিব মানে তো এটা হিউজ চেপ্টাৰ বহুত কাম যোনটো নেকি আমাৰ ইয়াতে প্ৰডাকশ্যন ডিজাইনিঙৰ পাৰ্টটো বহুতেই কম মানে একমাত্ৰ এটা বস্তুৱে লেকিং আমাৰ ইণ্ডাষ্ট্ৰীত প্ৰডাকশ্যন ডিজাইনিংটো যাৰ কাৰণে মানুহ কম আছে আমাৰ ইয়াতে প্ৰডাকশ্যন ডিজাইনাৰ প্লাছ সেই বস্তুটো এতিয়ালৈকে মানে ইন্ট্ৰডিউচ ভালকৈ হোৱাই নাই অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত প্ৰডাকশ্যন ডিজাইনিঙৰ এনে কোৰ্চ থাকে নেকি কোৰ্চ থাকে ন মানুহে পঢ়ে কিন্তু আমাৰ ইয়াতে মানে এতিয়া ৰিচেণ্টলি মানে ষ্টাৰ্ট হৈছে অলপ চলপকৈ আমাৰ ইয়াতে আমি কি কৰোঁ মই নিজে DOP হৈ কিনে মানে মই DOP আৰু যোনজন আৰ্টত থাকিব আমি দুজন মিলি কিনে ডিচাইড কৰোঁ মানে গোটেইখিনি বস্তু মিলি কিনে ডিচাইড কৰোঁ যে কেনেকুৱা কি হ'ব যিহেতু মানে DOP অলপ চলপ জানে সেইবিলাক বস্তু তো সেইটো কাৰণে কৰোঁ যাৰ কাৰণে নেকি আমাৰ সেই বস্তুবিলাক মানে সেইকাৰণে যে আমি ভাবোঁ যে আমাৰ অসমীয়া চিনেমা যে ইমান চিনেমেটিক নহয় কিবা নহয় এনেকুৱা যে লেকিং যে কিছুমান পাওঁ যে আমি ভিজুৱেলবিলাকত সেই একমাত্ৰ লেকিংটো হ'ল প্ৰডাকশ্যন ডিজাইন সেই মানুহজন নাই কাৰণে লেকিং সেইটোৱে মোৰ ভাল লাগিছে খোলাখুলিকৈ কথাবোৰ পাতিছোঁ মানে বস্তুবোৰ জনা মানুহে জানিব লাগিব যোনটো লেকিং আছে তো আছেই মানে সেইটো আৰু কৈ লাভ নাই মানে এইটো নায়েই মানে আমাৰ ইয়াতে সেই ডিপাৰ্টমেণ্টটোৱে মানে লেকিং সেইটো এটা বহুত ডাঙৰ মানে ডিপাৰ্টমেণ্ট আৰু বহুত হিউজ কাম এটা থাকে সেই ডিপাৰ্টমেণ্টত
আৰু সেই ডিপাৰ্টমেণ্টটো ভাল হ'লে চিনেমাখন কৰবাৰ পৰা গুচি যাব এক্সেক্টলি আমি যে চাওঁ যে হলিউড চিনেমা হওক বা যিকোনো চিনেমা আমাৰ যে চাই যে এটা যে হেৰি লাগে কাৰণ তাতে প্ৰডাকশ্যন ডিজাইনাৰ বুলি মানুহ এজন আছে সি ডিচাইড কৰিব পাৰি আছে আমি ইয়াতে ডিচাইড কৰিব পাৰে নাই মই DOP হৈ কিনে মই প্ৰডাকশ্যন ডিজাইনিঙত সোমাব নোৱাৰোঁ ন কাৰণ সেইটো এটা এক্সট্ৰা চেপ্টাৰ মইতো মোৰ চেপ্টাৰত থাকিব লাগিব তো সেইটো কাৰণে সেই চেপ্টাৰত মানে সেই ছাবজেক্টটো কমপ্লিটলি মানে আমি লেক পাওঁ আৰু আৰ্ট ডাইৰেক্টৰো কৰিব নোৱাৰে গোটেইখিনি কাম আৰ্ট ডাইৰেক্টৰ সি নিজৰ আৰ্টৰ কামেই কৰিব নে গোটেই প্ৰডাকশ্যন ডিজাইনটো চাব এটা হেৰি শ্বুটৰ সেইটো কথা মানে অলপ ইণ্টাৰচেঞ্জেবলো হয় কামখিনি ফুল ইণ্টাৰচেঞ্জেবল মানে প্ৰডাকশ্যন এজন মানুহ থাকে যোনে নেকি এই গোটেই কেইজন মানুহৰ লগত কোঅৰ্ডিনেট কৰি কিনে কামটো কৰে তো যদি কোঅৰ্ডিনেটৰ কাৰণে মানুহজন যদি নাথাকে তেতিয়াহ'লে চব বস্তু মানে চবে নিজৰ মতে হৈ যায় সেইটো প্ৰব্লেম তো সি যদি ভিজনটো গোটেইখিনি বুজি পায় তেতিয়া কষ্টিউমৰ লগত কথা পাতিব আৰ্টৰ লগত বা ডিঅপিৰ লগত চবকে লাইটৰ লগত চবকে এটা সেম পেজত ৰাখিব পাৰে এক্সেক্টলি সেইটো লেকিং তাকে বুজি পাইছোঁ ইণ্টাৰেষ্টিং বহুত ইণ্টাৰেষ্টিং আৰু ইয়াতে আমাৰ মানে আনফৰ্চুনেটলি আমাৰ ইয়াতে সেইটোৱে নাই এতিয়ালৈকে হ'ব এতিয়া হ'ব লাহে লাহে আহি যাব কাৰণ আমাৰ ইয়াতে এতিয়া চিনেমা ষ্টাৰ্ট হৈছেই ক'ব গ'লে লাষ্ট মানে চিনেমা ইণ্ডাষ্ট্ৰী আমাৰ হিষ্ট্ৰী বহুত দীঘলীয়া কিন্তু আমিতো থাৰ্ড ফিল্ম ইণ্ডাষ্ট্ৰী ইণ্ডিয়াৰ ভিতৰত হিষ্টৰিকেলি কিন্তু মানে আমি বহুত পিছ পৰি আছো মানে সেইটো হিচাপত মানে টেকনিকেলি বা সেইটো কাৰণে বহুত ৰিজন আছে বাৰু এটা সময় গুচি গৈছে VCD বা সেইবিলাকত যোনটো নেকি বাহিৰত সেইটো টাইমত মানে ষ্টাৰ্ট কৰি দিছিলে চিনেমা আমি তেতিয়া ষ্টাৰ্ট নকৰিলোঁ যেতিয়া আমি ষ্টাৰ্ট কৰিলোঁ তেতিয়া ভাবি ল'লোঁ যে এইটোৱেই চিনেমা এনেকুৱাই হয় তো আমি বেছি ষ্টাডি নকৰিলোঁ সেইটো টাইমত সেইটো কাৰণে হৈছে প্ৰব্লেমটো তাকে আৰু আমি ভাবিছিলোঁ অলপ ডিছকাছ কৰিম আপোনাৰ হেৰি ইণ্টাৰেষ্টিং কিছুমান ইনচিডেণ্ট যেনেকৈ আমি কেইটামান কথা পাতিলোঁ অলৰেডি হাত ভাঙা আৰু ভৰি ভাঙা হাত ভাঙা ভৰি ভাঙা পেট পুৰা কিবা কিবি হৈ থাকে মোৰ হৈ থাকে আৰু এনেকুৱা মোৰ ইনচিডেণ্ট ভৰি ভাঙাটো কি আছিলে সেইটো মালামাল বইজ আচ্ছা আৰু হাত ভাঙাটো আছিলে কেছটো নগেন আচ্ছা সেইটো টাইমত হাত ভাঙিছিলে আৰু তেতিয়া মই সেই ভাঙা হাত লৈ কিনে মই নিজে অপাৰেট কৰা নাছিলোঁ বেলেগে অপাৰেট মানে শ্বুট কৰি থকা টাইমত এক্সিডেণ্ট হৈছিলে নেকি নাই মানে পিছত হৈছিল বাৰু মানে অন শ্বুট হোৱা নাই কেতিয়া হোৱা নাই বাৰু এইটো তো সেইটো এইবিলাক হৈ থাকে আৰু তেনেকুৱা মই ইণ্টাৰেষ্টিং এটা আছে জয় হনুমানৰ শ্বুট এটা চলি আছিলে তেতিয়া জয় হনুমান যেতিয়া শ্বুট কৰি আছিলোঁ আমি তো তেতিয়া মাল্টিপল কেমেৰা ইউজ হৈ আছিলে তো মই FX6 আৰু কিবা CP3 এনেকুৱা তেতিয়া নতুন লেন্স এটা আহিছিলে CP3 বুলি জেইছৰ য'ৰ পৰা আমি কেমেৰা লৈছিলোঁ তাৰে পৰা দিছিলে তো মই শ্বটটো মই ডিজাইন কৰিছিলোঁ কেনেকুৱা মানে তিনিটা গাড়ী আহি থাকিব 4-5টামান গাড়ী আহি থাকিব পুলিচৰ তো গাড়ী আহি থাকিব আৰু গাড়ীত য'ৰ পৰা আহিব মানে তাতে পানীও থাকিব মানে আগত তো মই কি কৰিছোঁ মই এটা গাঁত এটা বনাই লৈছোঁ তাতে য'ৰ ওপৰেদি গাড়ীকেইটা যাব পিছত তো গাঁতটো মানে এনেকুৱা এটা লেন্থত মানে হেৰিত ব্ৰেথত বনাইছোঁ যাতে মানে চকাকেইটা পাৰ হৈ যাব পাৰে আৰামছে তো মই গাঁতটো বনাই মই গাঁতৰ ভিতৰত সোমাই থাকিম তো মই শ্বটটো লৈ থাকিম গাড়ীকেইটা যেনেকৈ ওচৰত পাব তেতিয়া মই গাঁতৰ ভিতৰত সোমাই গৈ কিনে কেমেৰাটোৰ ওপৰত দিম আৰু গাড়ীকেইটা ওপৰতে পাছ হৈ যাব অ'কে গম পালোঁ বুজি পালোঁ মই তেনেকুৱা শ্বট থাকে আৰু তেনেকুৱা শ্বট একচুৱেলি বেলেগকৈ লয় মই বেলেগকৈ লৈ আছিলোঁ মই অলপমান মানে আমাৰ ঘৰুৱা ষ্টাইলত যোগাৰ কাৰণ আমাৰ ইয়াতে ইমান ইকুইপমেণ্ট বা হেৰি নাই সেইটো কাৰণে কৰি আছিলোঁ আৰু মোৰ সেইটো অৰিজিনেলি হলিউডত কৰিলে কেনেকৈ হয় সেইটো গ্লাছ ইউজ কৰিব বা হেৰি ইউজ কৰিব তেনেকুৱা কৰিব পাৰি মানে ইমান হেৰি নহয় মানে এইটো বা মানে আজিকালিতো ৰবটিক আৰ্ম চব আছে আৰু মানে নিজে মানুহটো নগ'লে হৈ যায় তো চব পচিবিলিটি আছে ৰবটিক আৰ্ম আছে বা আজিকালিতো পেন বা হেৰি কৰিবৰ কাৰণে টিল কৰিবৰ কাৰণে কেমেৰা হেৰি কৰিবৰ কাৰণে ডাইৰেক্ট কেমেৰাটো বহাই দিলে অট'মেটিক কৰিব পাৰি ৰিম'টেদি সেইবিলাক ৰিগ আছে আৰু আমাৰ ইয়াতে সেই ৰিগটো নাই ৰিগ নাই কাৰণে মই নিজে সোমালোঁ আৰু আৰু মোৰ কনফিডেঞ্চ আছে আৰামছে হৈ যাব আৰু টেনশ্যন নাই কাৰণ মই একচুৱেলি ভাবা নাছিলোঁ এটা বস্তু তেতিয়া মানে চব কেলকুলেট কৰা আছিলে আগতে কিন্তু মই ভাবা নাছিলোঁ যে এই যে পানীটো যে আছে মই যে আগত যে পানী ৰাখিছোঁ ফৰগ্ৰাউণ্ডত সেই পানীটো যে ফাৰ্ষ্ট গাড়ী যে যাব যেন ছেকেণ্ড গাড়ী যেতিয়া যাব এই পানীটো যে লৈ আহিব যে মোৰ গাঁতৰ ভিতৰত সেইটো মোৰ আইডিয়াটো সেইটো আমি কোনো কেলকুলেট কৰা নাছিলোঁ তেতিয়া আমি অকল ভিজুৱেলি ভাবি আছোঁ আৰু আমি ছেফটি মেজাৰ্ছখিনি চাই আছোঁ যে গাড়ী একদম আৰামছে যদি যায় ওপৰেদি চকা উঠিবলৈ দিগদাৰ আছে তো চকাটো নুঠে এটা ড্ৰাইভাৰ কেইটাৰ লগত আমি প্ৰেক্টিচ ৰিহাৰ্চেল কৰাইছোঁ বাৰ এনেকুৱা তো সেইটো অ'কে মানে ড্ৰাইভাৰৰ পৰা একো প্ৰব্লেম নাই কিন্তু আমি কোনেও ভবা নাছিলোঁ এই বস্তুটো যে মানে পানীটো যে আহি যাব পাৰে ভিতৰত
তো অ'কে শ্বৰ্ট ষ্টাৰ্ট হ'ল তাৰপিছত পূৰা একশ্যন এনেকুৱা হ'ল মই পূৰা একদম সোমাই আছোঁ বাকী চব মানুহ বাহিৰত আৰু চবৰে একদম দিল মানে হামকে চবে ৰৈ আছে আৰু যে শ্বৰ্টটো হওক কিবাকে তো মই পূৰা লৈ আছোঁ মোৰ পূৰা মনত আছে মই কেমেৰাটো এনেকৈ চাই আছোঁ তো ফাৰ্ষ্ট গাড়ী যেতিয়া এনেকৈ ওচৰত আহি আছে কাৰণ মোৰ এটা টাইমিঙৰ কথা আছে ন মই সেই ফাৰ্ষ্ট গাড়ী অহালৈকে মই তলত সোমাব লাগিব আৰু টিল্ট আপ কৰিব লাগিব মই লগালগ তেতিয়া গাড়ীটো বজো মই যদি অলপ দেৰি হৈ যায় মোক গাড়ী মাৰি দিব আকৌ তো সেইবিলাকৰ কথা আছে তো সেইবিলাক প্ৰেক্টিচ কৰি ৰিহাৰ্চেল কৰি হৈ গৈছে তো ফাৰ্ষ্ট শ্বট লৈ আছোঁ এনেকুৱা তো পূৰা একদম গাড়ী পূৰা স্পীডত আহিছে 3-4 এনেকৈ গাড়ী আহি আছে পূৰা দূৰৰ পৰা দেখা পাই আছোঁ মই পানীকেইটা ওচৰত পাইছে একদম মোৰ পূৰা এনেকুৱা টিল্ট আপ হৈ গৈছে ফাৰ্ষ্ট গাড়ী গুচি গ'ল পূৰা চাককৈ গুচি গৈছে বঢ়িয়া মানে মই একদম মানে মোৰ ভাল লাগি গৈছে ফাইনেলি মানে হৈ আছে ছেকেণ্ড গাড়ী যি আহিব ইমান পানী মানে চাৰিওফালৰ পৰা পূৰা গাঁতৰ ভিতৰত পূৰা পানী সোমাই আহিলে হয় মানে কি হ'ল ফাৰ্ষ্ট গাড়ীটো যোৱাৰ পিছত নেকি ফ'ৰ্চ এটা হেৰি কৰিলে ন পানীটোত তো ছেকেণ্ড গাড়ী যেতিয়া নেকি আহিলে চব পানী আহি কিনে মোৰ একদম ওপৰত পূৰা কেমেৰা চেমেৰা চব লৈ আৰু কি হ'ল সেই গাড়ীটো যেনেকৈ আহি আছিলে ড্ৰাইভাৰটোৱে কৈছে যে সি গাঁতটো দেখা পোৱা নাই কাৰণ পানী গুচি গ'ল ন তো গাঁতটো সি ধৰিব নোৱাৰিলে সি অকল তাৰ নিজৰ কনফিডেঞ্চতে চলাইছে সি কৈছে মই চিধাই যাম যি হয় হ'ব আৰু ময়ো আছোঁ কেমেৰাটো ডাইৰেক্ট এনেকুৱা পানী পূৰা আহিছে মই কেমেৰাটো এৰা নাই তথাপি মুখে চুকে বালি চালি সোমাই একদম মই দেখাই পোৱা নাই মই কি হৈ গ'ল মানে এনেকুৱা আৰু গাড়ীও লগালগ ফুল স্পীডত গুচি গৈছে ওপৰেদি আৰু চব বাহিৰৰ পৰা যোনবিলাক চাই আছিলে চবে দৌৰি আহি কি হ'ল মানে কাৰণ ফাৰ্ষ্ট থিং ড্ৰাইভাৰটোৱে দেখা মানে অ'কে মই বোলে কেমেৰা পানী সোমালে কিবা হ'লে ঠিক আছে ফাইন কিন্তু সি যদি গাড়ীটোতো দেখা পোৱা নাই ন গাঁতটো যদি তাতে সোমাই যায় তো সেইটো মানে এটা মানে ইণ্টাৰেষ্টিং আছিলে তাৰপিছত বাৰু লেন্সটো বেয়া হ'ল কিবা হ'ল আল্টিমেটলি ফুটেজটো পালোঁ বাৰু আমি ফুটেজটো অ'কে আছিলে তেনেকুৱা মানে সেইটো ফাইনেল হ'ল সেইটো ফাইনেল শ্বট এটা আছে চিনেমাখনত আছে বাৰু এইটো শ্বটটো তেনেকুৱা ইনচিডেণ্ট থাকেই মানে আৰু ক'ব গ'লে মানে আমি মানে ফিল্ডত যেতিয়া যাওঁ মানে চব শ্বুটতে মানে এনেকুৱা মানে কিবা কিবিটো হয় মানে একদম মানে এক্সেচিভ মানে কিবা কিবি হৈ যায় মানে প্ৰব্লেম চলভিং যোনটো স্কিল এটা স্কিল থাকে ন মানুহৰ প্ৰব্লেম চলভিং সেইটো বহুত ইম্পৰ্টেণ্ট হয়নে বহুত ইম্পৰ্টেণ্ট আৰু ফিল্ম ছেটত চবতকৈ বেছি সেইটো বস্তুটো কৰিব লগা হয় DOP এজনে মই এনেকুৱা লাগে মানে মানুহে ছাপ'জ যদি অল্টাৰনেট অপশ্যন বুলি কয় ন আমি যদি কিবা এটা প্লেন মানে কিবা এটা যদি কৰিব যাওঁ তেতিয়াহ'লে আমি মানে প্লেন ভাবি লওঁ কিছুমান প্লেন A প্লেন B প্লেন C প্লেন D এনেকুৱা ভাবি লওঁ তো মোৰ এনেকুৱা লাগে মই মানে যিমানখিনি এক্সপিৰিয়েঞ্চ মোৰ এইটো ইণ্ডাষ্ট্ৰীত কৰি কিনে বাহিৰৰ ইণ্ডাষ্ট্ৰীত গ'লে চাগে কমি যাব সেইবিলাক প্লেনছ কাৰণ তাতে চব বস্তু প্ৰপাৰলি হয় আমাৰ ইয়াতে একো প্ৰপাৰলি নহয় জেনেৰেলি টাইমত নহয় কিবা নহয় তো চবতকৈ বেছি যোনে নেকি প্লেন কৰিব লগা হয় সেইজন হয় DOP আৰু মানুহক বেলেগে যদি ভাবে 3টা প্লেন আমি মানে 5-6টা ভাবিব লাগে মানে তেতিয়া আৰু বহুত টাইমত এনেকুৱা মোৰ লগত হৈছে মানে এনেকুৱা মানে ইমিডিয়েট প্লেন লাগে মানে ইমিডিয়েট 1 ছেকেণ্ড টাইম নাই মানে ভাবাৰ তো সেনেকুৱা টাইমত মানে DOP বেছি মানে ভালকে হোমৱৰ্ক কৰি যাব লাগে ভালকে হোমৱৰ্ক ফুল ক্লিয়াৰ ভিজন যদি থাকে তেতিয়াই মানে নেক্সট প্লেনটো মানে লগালগ মানে হেৰি কৰিব পৰা যাব মই ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্ম কৰি আছিলোঁ তাতে মানে কিবা এনেকুৱা ইনচিডেণ্ট হ'ল য'ত নেকি মানে মানুহ আমাক ক্ৰাউড লাগিছিলে সিমানটো ক্ৰাউড নাপালোঁ আমি এতিয়া মানে তো ইমান কম টাইম আছে সেইটো ডিচিজন ল'বৰ কাৰণে যে মানে ছেকেণ্ডছত আছে মানে আমাৰ লগত টাইম কাৰণ এইখিনি যদি টাইমত নকৰোঁ এই মানুহখিনি গুচি যাব তো তেতিয়া মানে ডাইৰেক্টৰ যোনটো পাগল হৈ গ'ল মানে চেছ মই মানে নোৱাৰিম এনেকুৱা টাইপৰ হৈ গ'ল চবে মানে হাইপাৰ হৈ গ'ল এক্টৰে মানে কি হ'ব এনেকুৱা টাইপৰ তো সেইটো টাইমত যদি এজনে আছে মানুহ যোনে নেকি হেৰি কৰিব পাৰে ছেভ কৰিব পাৰে DOP যাৰ মাথাত এনি টাইম প্লেনছ থাকিব লাগিব মানে তো সেইটো কাৰণে এনেকে নহ'লে এনেকে 3টা-4টা অপশ্যন মানে ৰেডি তেতিয়া আৰু সেইটো কাৰণে এডিটিং চেডিটিং চব জানিব লাগিব আৰু মানে তেতিয়াই মানে কনচেপ্টটো ক্লিয়াৰ হ'ব বুজি পাইছোঁ পুৰা 360 ডিগ্ৰী ভিজনটো লাগিব আৰু DOP জনৰ এজন মানে এনেই মানে জেনেৰেলি ফিল্ম ছেটত যেতিয়া নেকি চবেই কাম কৰে আৰ্ট বা চব ডিপাৰ্টমেণ্টে কাম কৰে তো DOPৰ মাইণ্ডত এনি টাইম বহুত বস্তু ঘূৰি থাকে কাৰণ নট অনলি ইন দ্য ফ্ৰেম বাহিৰত কি চলি আছে বোলে আমি আউটডোৰ শ্বুট কৰি আছোঁ লাইটিং চেঞ্জ হৈ আছে বহুত কিবা কিবি থাকে মানে কোনোবাই চাবই নেকি কিবা কৰিবই নেকি লাইটটো কিবা বেলেগ হ'ল নেকি এক্টৰটো বেলেগ জেগাত লুক দিলে নেকি কিমানখিনি স্পেচটো মানে অলমষ্ট মানে 20-30টা মান মানে বস্তু মানে মাইণ্ডত লৈ কিনে শ্বটটো লৈ থকা যায় মানে কিবা কণ্টিনিউটি প্ৰব্লেম হ'ল সেইবিলাক চাব কাৰণে মানুহ থাকে ষ্টিল মানে বহুত বস্তু মানে ADSI কণ্টিনিউটি এজন থাকে কণ্টিনিউটি ডাইৰেক্টৰ তো সিহঁতে চাই বাৰু জেনেৰেলি কিন্তু মানে ষ্টিল মানে বহুতটা বস্তু মানে মাইণ্ডত মানে সেইটো টাইমত চলি থাকে যাৰ কাৰণে চাগে অলপমান ইজি হয় মানে এনেকুৱা ডিচিজন মেকিং বা প্লেনছ বিলাক ভাবিবৰ কাৰণে চাগে সেইটো মানে ট্ৰেণ্ড হৈ যায় মানে দিমাগটো কৰি তেনেকুৱা ফুল ট্ৰেণ্ড হৈ যায় মানে মাথা হ'বই লাগিব তেতিয়া মানে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত যিমানখিনি টেকনিকেল মানুহ আছে আপোনাৰ নিচিনা বিহাইণ্ড দ্য কেমেৰা আৰু
তেওঁলোকৰ যোনটো মাননি সেইটো মানে যোনটো পাব লগা মাননি সেইটো পায়নে ফাৰ্ষ্ট কুৱেশ্যন আৰু ছেকেণ্ড কুৱেশ্যন কিবা ইউনিয়ন আছে নেকি যোনটো ইউনিয়নত মানে আপুনি ৰেজিষ্টাৰ কৰিব পাৰে বিং এ পাৰ্চন ফ্ৰম দ্য ফিল্ম ইণ্ডাষ্ট্ৰি অসমত ডাইৰেক্টলি চিনেমাটোগ্ৰাফি বুলি নাই অসমত আমাৰ ফিল্ম ফ্ৰেটাৰ্নিটিৰ আছে যোনটো নেকি যিমান আৰ্টিষ্ট লাইনত যিমান মানুহ আছে চবৰে কাৰণে এটা মানে এক্টৰ ৰাইটাৰ ডিৰেক্টৰ চব এটা এছ'চিয়েশ্যন আছে সেইটোত হেৰি কৰিব পাৰি ৰেজিষ্টাৰ কৰিব পাৰি আৰু বাকী WICA বুলি এটা আছে অল ইণ্ডিয়াৰ চিনেমাটোগ্ৰাফি এছ'চিয়েশ্যন যোনটো আছে তো তাতে কৰিলে গোটেই ইণ্ডিয়াত মানে তুমি কাম কৰি থাকিব পাৰা আৰু এছ'চিয়েশ্যনৰ পৰা মানে হেল্প পোৱা যাব মানে সেইটো মানে তেনেকুৱা হয় আৰু ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে ৰেমুনাৰেশ্যনৰ মানে সেইটো একচুৱেলি ডিপেণ্ড কৰি আছে আৰু ইয়াতে মানে এতিয়া কি হৈছে আগতকৈতো বহুতখিনি ভালেই হৈছে কাৰণ এতিয়া আমাৰ প্ৰডাকশ্যন বাঢ়িছে আৰু প্ৰডাকশ্যন ভেলু মানে বাজেট ক'ব গ'লে বাজেটটো অলপমান হাই হৈছে আগতকৈ নাম্বাৰছো বাঢ়িছে আৰু বাজেটো বাঢ়িছে বাজেট বঢ়াৰ লগে লগে কি হৈছে মানে ডিফাৰেঞ্চিয়েট কৰিব পৰা গৈ আছে যে মানে কোনজন মানে এক্সপিৰিয়েঞ্চ DOP কোনজন আনএক্সপিৰিয়েঞ্চড মানে অলপমান কম বা এমেচিয়ৰ তো সেই ৰেমুনেশ্যনৰ লগত মানে সেই বস্তুটো মানে এটা ডিফাৰেঞ্চিয়েট হৈ যায় তেতিয়া মানে কি হয় যদি মোৰ ভাল বাজেট থাকে এখন চিনেমাত মই যদি কৰোঁ যদি ভাল বাজেট আছে তেতিয়া মই ভাল DOP বা এক্সপিৰিয়েঞ্চ DOPক মই তেতিয়া হায়াৰ কৰিম কাৰণ মোৰ লগত ইমানখিনি আছে বাজেট আছে তো সেইটো এটা হেল্প হয় যদি বাজেট থাকে এখন চিনেমাত আৰু যদি বাজেট নাথাকে তেতিয়া মানে অবভিয়াছলি মানে এমেচিয়ৰ বা এটা কেটেগৰীত মানে তেতিয়া কৰিব পাৰি কিন্তু ঠিক ঠাক আৰু এতিয়া চলি আছে মানে তেনেকুৱা এখন ভাল মুভি ৰিজনেল মুভি এখন ভাল মুভি মানে মানে VFX নথকা আৰু নৰ্মেল মুভি এখন বনাব আইডিয়েল বাজেট এটা কিমান মান হয় আপোনাৰ দৃষ্টিত ডাইৰেক্টলি ক'ব নোৱাৰি কাৰণ ডিপেণ্ড কৰি আছে তাতে যদিও মানে মই ধৰা নাই বোলে সেটত খৰচা বা VFXত খৰচা চাব চোৱা নাই ষ্টিল মানে থাকে সেটছতো হ'ব বাৰু VFXত একো নালাগে তেনেকুৱা টাইপ মানে তেতিয়া কি হয় মানে স্পেচিয়েল এফেক্টছ একো আছে এতিয়া চাব যদি সব যদি এক্সপিৰিয়েঞ্চড আৰু সব যদি ৱেল নন মানে আৰ্টিষ্ট হওক সাউণ্ড হওক বা DOPজন হওক বা কেমেৰাটোৱে হওক সেইবিলাক যদি সব যদি আমি হাই এণ্ড বা মানে এটা লেভেললৈকে আনো তেতিয়াতো বাজেটটো অট'মেটিকলি বাঢ়ি যাব ভালেখিনি বাঢ়িব কিন্তু আইডিয়েল বাজেট ক'ব গ'লে তেনেকুৱা ডাইৰেক্টলি ক'ব নোৱাৰি কাৰণ ষ্টৰি হিচাপতে হয়তো সদায় ইভেন মই নিজেও মানে কেনেকুৱা কৰোঁ এতিয়া চাপ'জ মই ৰিচেণ্টলি শ্বৰ্ট ফিল্মখনৰ কাৰণে মানে মোক কৈছে কালি নে পৰহি মই এটা মিটিং কৰি আহিলোঁ তো তাতে মোক ষ্টৰিটো জাষ্ট ওৱান লাইনাৰ হিচাপত শুনালে শুনাৰ পিছত কৈছে তুমি কিমান বাজেট তোমাৰ মানে কিমান ৰেমুনাৰেশ্যন তো মই কৈছোঁ যে মই আগতে স্ক্ৰিপ্টখন চাই লওঁ স্ক্ৰিপ্টখনৰ কেপেবিলিটি কেনেকুৱা কিমান মই সময় দিব লাগিব তাতে কাৰণ চব স্ক্ৰিপ্ট হিচাপত বস্তুবোৰ বেলেগ হয় তো মেবি মোৰ এনেকুৱা হ'ব পাৰে যে অ'কে মই সেইটো কাৰণে মোৰ প্ৰিপাৰেশ্যন লাগিব অলপমান নিজৰ তো তেতিয়াহ'লে মই বেছি টাইম দিম তাতে তো সেইটো হিচাপত মোৰ বাজেটটো তেতিয়া বেলেগ হ'ব আৰু যদি ভাবিলোঁ নাই এইটো মানে বহুত বেছি সময় দিব নালাগে কাৰণ কনচেপ্টটো অলপমান মানে ইজি কনচেপ্ট বা চাপ'জ অলপ চিম্পল আছে তো তেতিয়া বাজেটটো বেলেগ হয় তো সেইকাৰণে ডিপেণ্ড কৰে সদায় মানে ষ্টৰিটোৱে কি ডিমাণ্ড কৰি আছে কেনেকুৱা হেৰি হৈ আছে এতিয়া একদম চিম্পল চিনেমা বুলি ক'ব গ'লে বহুত বাজেট হ'ব পাৰে কেতিয়াবা 2-3 crore হৈ যাব পাৰে যদি বোলে মই ভাল কেমেৰা লৈছোঁ আইডিয়েল বাজেট আৰু বেছিকৈ যদি মানে আৰামছে শ্বুট কৰিছোঁ এটা চিন পাৰফেক্টলি লৈছোঁ তেতিয়া কিন্তু মানে নট নেচেচাৰিলি সেইটোৱে আমি ভালকে যেনেকা মই প্লেন কৰিলেতো যেনেকা ব্লু ফিল্ম বা শব্দ নিকাপটো কৰা হ'ল মই কৈছোঁ যে এতিয়া যোনটো কেমেৰা দি শ্বুট কৰি আছে A7 III কিট লেন্স তো সেইবিলাক দিও মই শ্বুট কৰিছোঁ চিনেমা তো সেইটো কৰিব পাৰি মানে তো 2 ways মানে সেইটো ক'লে তেতিয়া অবভিয়াছলি কম বাজেটতে হৈ যাব মানে উইদিন 50-60 lakhs কমপ্লিট হৈ যাব পাৰে চিনেমা এখন যদি সেইটো খালি প্ৰচেছটো কমপ্লিটলি বেলেগ হ'ব তেতিয়া কষ্ট বেছি হ'ব কমপ্লিট প্ৰচেছটো বেলেগ হ'ব চবে ফুল ইনভলভ ফুল একদম আমি যেনেকৈ ষ্টুডেণ্ট প্ৰজেক্ট যেনেকৈ কৰোঁ সেইটো হিচাপত হ'ব লাগিব একো বস্তু প্ৰফেচনেল হ'ব নোৱাৰে তেতিয়া অপুদাই এটা কথা কৈছিলে মোক মানে স্পেচিয়েলি হিমাংশুদাৰ ষ্টাৰ্টিঙৰ মুভি কেইখনত মানে চবে মাল্টিপল ৰোল প্লে কৰে কোনোবা এতিয়া মোক মানে এইটো এক্টিং কৰি আছে নেক্সট কোনোবাই গৈ পেলাই বেলেগ এটা কাম কৰি আছে একজেক্টলি সেইটো হয় তেতিয়া সেইটো ইণ্ডি যোনটো আমি কওঁ ইণ্ডি ষ্টাইলৰ ফিল্ম মেকিং তো সেইটোও মানে এটা কাইণ্ড অফ ফিল্ম মেকিং য'ত নেকি এইটো পচিবল হ'ব পাৰে কিন্তু মিনিমাম বাজেটটো এটা লাগে চব মিনিমাম বাজেটটো লাগিবই এইটোতো লাগিবই কাৰণ বহুত বস্তু আছে ন লাইটছ আছে কেমেৰা আছে যি হওক তো সেইটোতো লাগিবই আৰু নিজৰ ইকুইপমেণ্টছখিনি থাকিলে অলপমান কম হয় তেতিয়া বাজেটটো কিন্তু ফিল্ম বনোৱা ইকুইপমেণ্টছটো লাগিবই আৰু গোটেইখিনিতো চাউণ্ড 5.1 টো কৰিবই লাগিব চাপ'জ চিনেমা যদি হয় হলত যদি লগা তো 5.1 চাউণ্ড কৰাৰ লগে লগে তো আল্টিমেটলি বম্বেত যাব লাগিল তো সেইটো কষ্ট থাকিবই এটা
So recently যোনটো ট্ৰেন্ড আহিছে আৰু AI ট্ৰেন্ডটো হিলাই দিছে পুৰা গোটেই ইণ্ডাষ্ট্ৰি সব সেক্টৰ মানে ম্যানুফ্যাকচাৰিং হওক হেলথ কেয়াৰ হওক যিয়ে হওক সবতে AI আহি গৈছে এতিয়া ফিল্ম মেকিঙতো AI আহি গৈছে আৰু ৰাইটিঙতো বহুত মানুহে হেল্প লৈয়ে আছে অলৰেডি মানে ফিল্ম ৰাইটিঙত মেবি নলবও পাৰে বাট নৰ্মেল ৰাইটিং সাইডত ফিল্ম তো ডাইৰেক্ট AI দি বনাব পাৰে প্লাছ এতিয়া ভিডিঅ' জেনেৰেট কৰা হৈছে আৰু AI মানে যোনটো ভিডিঅ' জেনেৰেটিং হেৰি কাৰ্ভ সেইটো বহুত মানে ষ্টিপ আৰু কাৰণ 2 বছৰ আগত যোনটো ভিডিঅ' বনাইছিলে AI এতিয়া তাৰ তুলনাত চাগে 1000 টাইমছ বেটাৰ ভিডিঅ' বহুত বেছি ৰিয়েলিষ্টিক তুমি কি ভাবা মানে এনেকুৱা এটা সিচুৱেশ্যনত where is the future of cinema going কাৰণ মানুহ ইমান ডিপেন্ডেন্ট হৈ গৈছে AI আৰু এইটো বহুত ডাঙৰ এটা কনচাৰ্নো আচলতে মুভি ইণ্ডাষ্ট্ৰি বা এনেকুৱা ক্ৰিয়েটিভ ইণ্ডাষ্ট্ৰিৰ মানুহখিনিৰ কাৰণে যে মানুহে মই নাম নলওঁ মানে বহুত বহুত এষ্টাব্লিছড কিছুমান মানুহে এতিয়া AI ভিডিঅ' ইউজ কৰি পেলাই নিজৰ গান মাৰ্কেটিং কৰি আছে বা নিজৰ শ্বৰ্ট ফিল্মখনৰ এটা কিবা এটা ট্ৰেইলাৰ বনাই আছে তেনেকুৱা টাইপ আৰু তো according to you where is that future of the industry heading আৰু মোৰ মতে AI হোৱাৰ পিছত বহুত বেছি হেল্প হৈছে আমাৰ হেল্প হৈছে ন বহুত বেছি হেল্প হৈছে কাৰণ মানে আগতে কেনেকুৱা আছিলে আগতে আমি মানে এটা লিমিট লৈকে মানে আমি প্ৰি প্ৰডাকশ্যন যেনে আমি কথা পাতিছিলোঁ বা ডিছকাছ কৰোঁতে আমি এটা লেভেললৈকে আমি মানে বস্তুটো ইমেজিন কৰিব পাৰিছিলোঁ আমাৰ ইয়াতে গৈ আছোঁ বাহিৰতো অলৰেডি আহি গৈছিলে বাৰু তো আমি কি কৰোঁ আমি জেনেৰেলি আমি যেনেকৈ মানে চিনেমাখনৰ ষ্টৰিটো শুনাৰ পিছত আমি লোকেশ্যন চাওঁ সেইটো হিচাপত লোকেশ্যন আমি চুজ কৰি কিনে দেন আমি ছাপ'জ এটা ব্লেংক জেগা এটা পাইছোঁ তাত আমি ঘৰ এটা বনাম তো ঘৰটো আমি তেতিয়া মানে ষ্টৰি বৰ্ড কৰোঁ মানে ষ্টৰি বৰ্ডিং কৰোঁ কাৰেক্ট তো আঁকি কিনে আমি বস্তুটো আৰ্টক দেখাওঁ বা আমি শ্বৰ্ট ডিভিজন যেতিয়া কৰোঁ নেকি তেতিয়া আমি মানে ষ্টৰি বৰ্ডিং কৰি কৰোঁ বস্তুটো তো কি হয় ষ্টৰি বৰ্ডিঙত প্ৰব্লেমটো এইটো আছিলে যে মানে আমি এটা লেভেললৈকে মানে আমি এইটো বস্তুটো মানে ফাইন টিউন কৰিব পাৰোঁ কাৰণ আমি একজেক্টলি বনাব নোৱাৰোঁ বস্তুটো তো আমি এটা লেভেললৈকে কৰাৰ কাৰণে কি হয় আমি তেতিয়া লিখি দিব লগা হয় চাপ'জ বোলে এইটো কালাৰ ৰেড ভাবিছিলোঁ এইটো অমুক ভাবিছিলোঁ কাৰণ চব থাকে তাতে কষ্টিউমৰ পৰা আৰম্ভ কৰি ছেটটো কেনেকুৱা হ'ব কি হ'ব সেইটো আমি এটা লেভেললৈকে কৰিব পাৰোঁ কিন্তু এতিয়া AI হোৱাৰ পৰা মোৰ মতে এইটো বস্তুটো হেল্প হৈছে কি আমি একজেক্টলি কি ভিজুৱেল মোৰ মাইণ্ডত আহি আছে সেই বস্তুটো মই এটা লেভেললৈকে মানে আগতকৈ বেছি মানে প্ৰপাৰলি বেছি একুৰেটলি আমি সেই বস্তুটো ক্ৰিয়েট কৰি কিনে গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি বস্তুটো বহি কিনে আমি ডিচাইড কৰিব পাৰোঁ যোনটো বেছি হেল্প মোৰ এনেকুৱা লাগে এইটো সুবিধা মোৰ মতে লাগে এতিয়া চাপ'জ বোলে মই ভাবিছোঁ মানে আইডিয়া জেনেৰেট যদি মই ভাবিছোঁ চাপ'জ এটা গছ থাকিব আৰু তাৰ ছাইডত বোলে এটা ঘৰ এটা থাকিব মানে চাপ'জ এটা ৰেষ্ট ৰুম মানে হেৰি কি কয় বাছষ্টপ এটা থাকিব চাপ'জ বাছষ্টপ থাকিব পিছফালে পেডি ফিল্ড থাকিব আগত এটা ৰাস্তা থাকিব এনেকুৱা টাইপৰ মোৰ এটা লোকেশ্যন লাগে লাইন প্ৰডিউচাৰক ক'লোঁ বা আৰ্টক ক'লোঁ যে মোক এনেকুৱা লাগে তো মই জাষ্ট কথাটোৱে কৈছোঁ এতিয়া মোক কেনেকুৱা ধৰণৰ গছটো লাগিব দোকানটো সেই তামোল গছ নাৰিকল গছ একজেক্টলি তো সেই গছটো কেনেকুৱা শ্বেপ হ'ব বা বেকগ্ৰাউণ্ডৰ পেডি ফিল্ডটো কেনেকুৱা কালাৰৰ হ'ব বা এই কি কয় হেৰিটো কি কয় যোনটো নেকি বাছষ্টপটো থাকিব সেইটো কেনেকুৱা ডিজাইনৰ হ'ব সেই বস্তুটো আঁকি দিয়াতকৈ আমি এতিয়া AI জেনেৰেট কৰি আৰু বেছি একুৰেটলি মানে আমি আৰ্টক দেখাব পাৰোঁ বা ক'ব পাৰোঁ যে মোক এনেকুৱা ধৰণৰ লাগিব তো এইটো সুবিধা আৰু বাকী যদি কোনোবাই এতিয়া মোৰ এটা কথা এটা আছে কনচাৰ্ণটো মানে এইটো যে আজি কি হয় মানে হিউমেন যদি আমি মানুহে যদি চিনেমা এখন বনাওঁ ডিফাৰেঞ্চটো কি হয় AI আৰু মানুহৰ বা হেৰিৰ ভিতৰত ডিফাৰেঞ্চটো এইটো হ'ব মোৰ মতে যে আমি চিনেমাখনৰ যেনেকৈ ষ্টৰিটো শুনো এজন মানুহৰ পৰা শুনিলোঁ তো সি যোনটো মমেণ্টত মোক ষ্টৰিটো শুনালে সেইটোত সেই ষ্টৰি টেলিংটো ডিপেণ্ড কৰি আছে সেই দিনটোত তাক কেনেকুৱা গৈছে বা সি কি প্ৰিপাৰেশ্যন লৈ মোক কৈছে সেইটো হিচাপত মই বুজি পালোঁ তাৰপিছত মোৰ যোনটো প্ৰিপাৰেশ্যন থাকিব সেই মোৰ প্ৰিপাৰেশ্যনৰ লগত অকল মোৰ চিনেমাখনে নহয় মোৰ গোটেই লাইফটো মানে এটা থাকি যাব মোৰ বোলে কিবা এটা ঘৰত বোলে কাজিয়া চলি আছে কিবা বোলে মোৰ প্ৰব্লেম চলি আছে বহুত বেছি বা মোৰ কিবা এটা বেমাৰ হৈ আছে সেই বস্তুটো চিনেমাখনত কিন্তু এড অন হৈ গৈ আছে আৰু তাৰপিছত আমি যেনেকৈ চব প্লেন কৰোঁ আল্টিমেটলি আমি যেনেকৈ শ্বুট কৰিম সেই শ্বুট কৰাৰ টাইমতো আমি যিমানখিনি ভাবি যাওঁ তাতকৈ বোলে এক্টৰটো বেলেগ এটা বোলে ক্ৰিয়েট হৈ গ'ল মানে মেজিক এটা ক্ৰিয়েট হৈ গ'ল যোনটো আমি দেখা পাওঁ কেতিয়াবা নাটকতো দেখা পাওঁ চিনেমাত আমি কিছুমান দেখা পাওঁ কিছুমান কেৰেক্টাৰে এনেকুৱা এটা চিন দি দিয়ে যোনটোকে আমি কেতিয়াও ইমেজিনেই নকৰোঁ বা এক্টৰটো চাগে ইমানখিনি প্ৰিপেয়াৰ নাথাকে যোনটো সেই মমেণ্টত ওলায় কিছুমান বস্তু তো এই বস্তুখিনি আমি নাপাম কেতিয়াও যদি আমি AI বা আমি যিকোনো টেকনিকেলি আমি যদি চিনেমা এখন মানে টেকন'লজি যদি আমাক বনাই দিয়ে চিনেমাখন
এতিয়া ছাপ'জ কেমেৰা এটা বোলে মই ভাবিছোঁ হেণ্ডহেল্ড ছাপ'জ মই শ্বুট কৰি আছোঁ সেই হেণ্ডহেল্ডটো আজিকালি মই দেখাবলৈ কেতিয়াবা লাগে যে ৰবট বনাইছে এটা ৰবটেও হেণ্ডহেল্ড কেমেৰাটো কৰি দিব যেনেকৈ আমি হেণ্ডেল কৰোঁ কিন্তু ৰবটে সেই বস্তুটো দিব নোৱাৰে যে সেই মমেণ্টত সেই মুডটোত মোৰ তেতিয়া থটটো কি আহি আছে যোনটো নেকি মই প্ৰজেক্ট কৰি আছোঁ চিনেমাত মানে আৰু সেইটোৱে চাগে বেছি লাইভলি বা বেছি হিউমেন বনায় এখন চিনেমাক বেছি কানেকশ্যন মানে আমি যে কানেক্ট কৰোঁ যে কিছুমান চিনেমা নিজৰ অলপ চাই থাকিলে আমি পাল্প ফিকশ্যন চাওঁ বা যিকোনো ফৰেষ্ট গাম চালোঁ বা কিবা চালোঁ চিনেমা আমি যে ইমান ৰিলেট কৰোঁ যে চিনেমাখন কিহৰ কাৰণে কাৰণ তাতে হিউমেন এজনে শ্বট লৈ আছে হিউমেন এজনে ডাইলগ দি আছে হিউমেন এজনে লাইট কৰিছে তাতে হিউমেন এজনে চাউণ্ড ডিজাইন কৰিছে সেইটো কাৰণে আমি বেছি ৰিলেট কৰোঁ আৰু এই ৰিলেটিভিটিটো শেষ হ'ব যদি আমি এআই এটাই যদি মানে এই গোটেইখিনি কাম কৰে আমাৰ ৰিলেটিভিটিটো আমাৰ শেষ হ'ব মানে সেই যোনটো নেকি আমাৰ কানেকশ্যন যেটা হয় যে আমি এটা গান এটা শুনিলে যে আমাৰ যে মনত পৰি যায় কিমান কথা সেই গানটো যদি এআই যদি বনায় আমাৰ সেই বস্তুটো মনত নপৰিব তো এই এতিয়া কথাটো হ'ল মানুহে চুজ কৰিব লাগিব যে মানুহক কি লাগে কোনটো জায়গাত এআই ইউজ কৰিব কোনটো নকৰিব এক্সেক্টলি যদি মোক এটা ৰিলেট কৰিব বিচাৰিছোঁ নে নাই যদি হিউমেন ৰিলেশ্যন মোক নালাগে এইখন চিনেমাত জাষ্ট এটা মানে কিবা এটা চাই থকা যেন গ্লিমছ এটা চাই থকা যেন বা কিবা যদি ফিল কৰিব বিচাৰে অ'কে ফাইন এআই বনাওক আৰু যদি ভাবিছে হিউমেন কানেকশ্যন লাগিব যাতে মোৰ চিনটোত বোলে মানুহে ই কান্দি যদি মানুহে কান্দিব তেতিয়াহ'লে এইটো হিউমেনে কৰিব লাগিব বেলেগে নোৱাৰে তেতিয়া বেলেগে কৰিলে সেই কানেকশ্যনটো নাথাকিব চিম্পল এইটো মানে ইমান ভয় খাব লগা নাই বা ইমান নাই কথা একচুৱেলি এইটো এইটো ইউজেছ আৰু যেনেকৈ মই যেনেকৈ ইউজ কৰি আছোঁ এআইটোক যে মই বেলেগক বুজাবৰ কাৰণে মোৰ ইজি হৈ আছে মই ইউজ কৰি আছোঁ সেইকাৰণে তো তাতে কোনো প্ৰব্লেম নাই আল্টিমেটলিটো বনাই আছোঁ আমিয়ে হিউমেনে বনাই আছোঁ কথাটো তেনেকুৱা যদি কোনোবাই ইউজ কৰি এতিয়া দেখা পাইছোঁ কিছুমান এড এজেঞ্চি এড প্ৰডাক্ট বনাই আছে তো ইটছ অ'কে মানে যদি প্ৰডাক্ট চেলিঙত একো ইম'শ্যন নালাগে তাতে যে চেল কৰিব লাগে বস্তুটো তাতে মে বি এইটো ৱৰ্ক কৰিব পাৰে সেইটো কোনো প্ৰব্লেম নাই মোৰ মতে চ' আমি অলমষ্ট শেষৰ ফালে আহি পাইছোঁ আমাৰ অডিয়েঞ্চক ক'ব বিচাৰিবা নেকি তোমাৰ আহিবলগীয়া প্ৰজেক্টকেইটাৰ বিষয়ে ক'ব পাৰা আৰু একো প্ৰব্লেম নাই প্ৰডাক্ট মই একচুৱেলি এইকেইদিন মই অলপমান শ্বৰ্ট ফিল্ম ষ্টাৰ্ট কৰিছোঁ আকৌ মানে বহুত দিন পিছত মানে মই শ্বৰ্ট ফিল্মটো অলপ ইণ্টাৰেষ্টিং বেছি পাওঁ কাৰণ শ্বৰ্ট পিৰিয়ডত মানে বেলেগ বেলেগ ষ্টৰি কৰি থাকিব পাৰোঁ তো সেইকাৰণে মানে মই মাজতে মানে বহুত কেইখন চিনেমাৰ কাৰণে মানে চিনেমা লাইন আপ ইমানেই হৈ আছিলে যাৰ কাৰণে কি অলপমান শ্বৰ্ট ফিল্মছত মানে মোৰ অলপ কম মানে হেৰি হৈ আছিলে তো এতিয়া মই ৰিচেণ্টলি 2-3খন মানে শ্বৰ্ট ফিল্ম মানে মই ৰিচেণ্টলি কৰি আছোঁ তো এইকেইটা মানে হৈ যোৱাৰ পিছত আকৌ মই চিনেমা চিৰিজ এইবিলাকত ষ্টাৰ্ট কৰিম আৰু নেক্সট ইয়াৰৰ পৰা ষ্টাৰ্ট কৰিম এইটো বছৰ মই কমপ্লিটলি বাকী যিমানখিনি বাকী আছে এইকেইদিন মানে মই শ্বৰ্ট ফিল্মছ আৰু এইবিলাকত মানে হেৰি কৰিব বিচাৰোঁ কাৰণ শ্বৰ্ট ফিল্মছত বেছি আইডিয়াছ পুট কৰিব পাৰি কাৰণ চিনেমা সদায় কমাৰ্চিয়েল এটা বেলেগ এটা অডিয়েঞ্চৰ কাৰণে ভাবি থকা যায় শ্বৰ্ট ফিল্ম মানে নিজৰ ফুল লিবাৰ্টি থাকে তো অলপমান নিজকে এক্সপেৰিমেণ্ট কৰি থাকিব পাৰি তো সেইটো কাৰণে মই ছুইচ কৰিছোঁ অলপমান কেইদিনৰ কাৰণে আৰু তোমাৰ যোনখিনি আপডেটছ থাকে এইখিনি আমাৰ অডিয়েঞ্চে তোমাৰ ইনষ্টাগ্ৰাম বা ফেচবুকত ফ'ল' কৰিলে পাই থাকিব মোৰ চন্দ্ৰ কুমাৰ বুলি আছে মোৰ ফেচবুকতো ইনষ্টাত চন্দ্ৰ কুমাৰ আছে দ্য মেজিক মুন বুলিও আছে মোক মানে মুন মেজিক মুন বুলি আমি দি দিম লিংক হেৰিবোৰ ডেছক্ৰিপশ্যনত তাতে গ'লে বা IMDbতো আছে IMDbত গ'লেও মানে মোৰ চিনেমাৰ যিমানখিনি সেইখিনি পাই যাব মানে তেনেকুৱা কেনেকুৱা লাগিলে চন্দ্ৰ আজি আহি ভাল লাগিলে আৰু মই জেনেৰেলি ইমান দীঘলীয়া কেতিয়াও কথা পতা নাছিলোঁ কোনো পডকাষ্ট বাহিৰ মোৰ সদায় মানে 15-20 মিনিটছত ৰেপ কৰি দিওঁ মই নোৱাৰোঁ মানে ইমান কথা পাতিব কিন্তু চাগে এতিয়া মোৰ সেই মানে স্পিকিং কোৱালিটিটো অলপ বাঢ়িছে চাগে আগতকৈ ৰিচেণ্টলি মানে মই ক্লাছো ষ্টাৰ্ট কৰিছোঁ মানে চিনেমাটোগ্ৰাফী মানে ষ্টুডেণ্টবিলাক কৈ থাকে কাৰণে জাষ্ট সৰু সুৰা এনেকুৱা কেইজনমান ষ্টুডেণ্ট চাগে সেইটো কাৰণে মই অলপমান ভকেবুলাৰীটো ভাল লাগিছে থেংক ইউ আমি কিছুমান কথা বহুত খোলা খুলিকৈ পাতিছোঁ চ' এই পডকাষ্টৰ সেইটোৱে আচলতে উদ্দেশ্য যে আমি খোলা খুলিকৈ কথা পাতোঁ আৰু যোনবোৰ প্ৰব্লেম এড্ৰেছ কৰিব লাগে সেইবোৰ কৰোঁ যাতে মানুহে এইবোৰ দেখা পায় শুনে বুজি পায় সেইটোৰ ওপৰত ভাবে আৰু সেইটো ইম্প্ৰুভ কৰিবৰ কাৰণে অলপমান ট্ৰাই কৰে আৰু ভাল লাগিছে যে মানে টেকনিকেল ডিপাৰ্টমেণ্টৰ পৰা যে মানে আউটলুকত মানে এটা যে মানে নতুন এটা এপিছড বা হেৰি যে ষ্টাৰ্ট কৰা হৈছে কাৰণ বহুত ষ্টুডেণ্ট এনেকুৱা আছে বা বহুত মানে ইনফ্লুৱেঞ্চ বা হেৰি হ'ব বিচাৰে একচুৱেলি যে মানে মই চিনেমাটোগ্ৰাফী মোৰ যেনেকুৱা হৈছিলে সৰুতে যদি দেখা পালোঁ হয় ক'ৰবাত এনেকুৱা এটা ইণ্টাৰভিউ যে চিনেমাটোগ্ৰাফাৰ এজন ইণ্টাৰভিউ দিয়ে চাগে মই তেতিয়া আৰু বেছি মানে ডাইৰেক্টলি মই চিনেমাটোগ্ৰাফীত আহি গ'লো হয় তো সেইটো আৰু আগত আগবাঢ়ি থাকিলে একজেক্টলি আৰু আগবাঢ়ি থাকিলে বা আৰু বেলেগ জেগাত মই থাকিলোঁ হয় তো সেইটো এটা বহুত ভাল মানে হেৰি ভাল এটা ষ্টেপ
থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ অ'কে থেংক ইউ হাই মোৰ নাম চন্দ্ৰকুমাৰ দাস মই এজন চিনেমাটোগ্ৰাফাৰ হয় আৰু আজি মই আহিছোঁ আউটলুক উইথ অভিলাষত কথা পাতিবৰ কাৰণে অভিলাষৰ লগত আৰু বহুত বেছি ভাল লাগিলে আৰু যদি আপোনালোকৰ ভাল লাগিছে এইটো এপিছ'ড তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি ভাল পায় আপোনালোকে আৰু আগতেও যদি কিবা যদি চাব বিচাৰে তেনেকুৱা টাইপৰ এপিছ'ড থেংক ইউ